हे बनिया बैंक पार्टी जरा को मस्त थोगा आसिया Welcome to the podcast. নমস্কাৰ এতিয়াতো বিভিন্ন ধৰণৰ নাম গাব গলে তো পেপেটো দিবই লাগিব মানে প্ৰতিটো বস্তু মানুহবিলাকে যদি আগৰ নামবিলাক গাই থাকো মানুহ মানে আমনিদায়ক পায় মানে মোৰতো নাৰ্ছ পঢ়িব মন আছিলে প্ৰথমতে কিন্তু ঘৰৰ কিছু আৰ্থিক অসুবিধাৰ কাৰণে তেনেকুৱাকে নাৰ্ছ পঢ়িব হলেতো যথেষ্টখিনি পইচাবিলাক লাগিব ৰাইজে বহুত বেয়া পাব পাৰে ভাবিব পাৰে বাট নাই তেনেকুৱাকে নাম গাইছেনো কিনো পেপে গাইনো তাইনো ভাইৰেল হ'ব লাগে এনেকুৱা হয় কিন্তু মইতো মানে কাকো কোৱা নাই বা এনেকৈ মোক এইখিনি ভাইৰেল কৰি দিওঁ আৰু সি এটা মানে ডাঙৰ কথা কৈ দিলে যে বা তুমি যদি ভিডিঅ'টো লোৱা মানে মই কিন্তু অলপ পিছত ডিলিট কৰি দিম মই ক'লো কিয় নাই মোৰ গাৰ্লফ্ৰেণ্ডে যদি গম পায় মানে নাম চাব অহা বুলি ক'লে মানে খং কৰিব মই ক'লো ক'ৰবাত দিলে নেকি মইতো ক'তো মানে শ্বেয়াৰ কৰা নাছিলোঁ ভিডিঅ'টো কোনোবাই পালে চাগে ভিডিঅ'টো তাৰপাছততো মোক পিছদিনাখনতো চবেই লিংকবিলাক মানে দিব ধৰিছে যে ভিডিঅ'টোচোন বহুত ভাইৰেল হৈছিলে বয়ফ্ৰেণ্ড আছে ক'ব পাৰিনে মা আছে তেনেকৈ এইটো নকওঁ দিয়ক খুলি মানে আছে নাই ক'ব নালাগে কিন্তু তুমি কি ভাবা তুমি খুলি ক'ব পাৰা আছে বাৰু আছে মানে কণ্ট্ৰভাৰ্চিবিলাক থাকিব মানে কাৰো মুখ বন্ধ কৰা বা এইটো আমাৰ ক্ষমতা নাই বিভিন্ন ধৰণে বিভিন্ন কমেণ্টবিলাক দিয়ে এনেকুৱা মানুহ পাইছোঁ মই ফেচবুকত বা ভিডিঅ'বিলাকত কমেণ্টবিলাক বেয়া লিখি দিয়ে মোক যেতিয়া মানে ফ্ৰণ্টাফ্ৰণ্টিকৈ লগ পাই কৰিশ্মা ভালে আছেনে প্ৰগ্ৰেমবিলাক চলি আছেনে তোমাৰ প্ৰগ্ৰেমবিলাক চাই মানে বহুত ভাল লাগে যিটো গমে পাইছে ন কুহিবাৰ ক্ষেত্ৰততো গমে পাইছে ন আপোনাৰ ৰামীৰ গেম এটা দিওঁতে মানে তাইক এইটো মানে সাসপেন্ড কৰি দিলে তাৰে তোমাৰ ফটো এখন দেখা যায় মোৰ ফটোটো দিছিলে মানে ময়ো মোকো মানে তেনেকৈ কণ্টেক্ট কৰিছিলে যে তুমি এটা গেমৰ প্ৰমোশ্যন কৰিবা নেকি আমিতো গম নাপাওঁ যে সেইটো বস্তু যে আপোনাৰ জুৱাৰ ভিতৰত পৰি যায় অসমৰে কোনোবাই সেইটো তোমাৰ ওচৰত আনি দিছিল অকল মোৰ ক্ষেত্ৰত বিভিন্ন ধৰণৰ কৰিছে বহুতে এইটো কাম কৰি আছে প্ৰমোশ্যনবিলাক অকল ৰামী বুলি নহয় বিভিন্ন ধৰণৰ অসমত আমি সাধাৰণতে দেখা পাওঁ দুটা ধৰণৰ ইনফ্লুৱেঞ্চাৰ থাকে এটা ইনফ্লুৱেঞ্চাৰ যোনে সঁচাকৈ কিবা এটা প্ৰভাৱ পেলাইছে আৰু এজন ইনফ্লুৱেঞ্চাৰ যোনে ফলোৱাৰ্ছ কাউণ্টৰ কাৰণে ইনফ্লুৱেঞ্চাৰটো এতিয়া মানে আগতেতো আমাৰ নাগাৰা নামটো মানে আমাৰ ককাহঁতে চাব গৈছিলে বা আইতাহঁতে চাব গৈছিলে কিন্তু আজিকালি আপোনাৰ 100% 80% 90% ঠাইত মানে যিখিনি আমাৰ নৱপ্ৰজন্মৰ ল'ৰা ছোৱালীয়ে হওক ইমান বেছি মানে নাম চাব যায় নমস্কাৰ কাজিৰঙা ইউনিভাৰ্চিটি প্ৰেজেন্টছ দি আনটোল পডকাষ্টৰ এটা নতুন খণ্ডলৈ স্বাগতম জনাইছোঁ আজি আমাৰ মাজত যিগৰাকী যুৱতী আছে তেওঁক লৈ অসমত বহুত বিতৰ্ক হয় কালি যেতিয়া আমি ফেচবুক ইনষ্টাগ্ৰাম আৰু ইউটিউবত এই পোষ্টটো দিছিলোঁ যে আজি এই বিশেষ খণ্ডটো আহি আছে কমেণ্ট ছেকশ্যনে উদাহৰণ দিয়ে সেই বিতৰ্ক কিয় এই খণ্ডটো নোচোৱাকৈ ময়ো আচৰিত যে কিয় আচলতে তেনেকুৱা এটা চিন্তাধাৰা তেওঁলোকে লৈছে কাৰণ বিতৰ্কক বাদ দি এই খণ্ডটোৰ পিছত মই এটা নতুন ছবি তেওঁৰ বুজি পালোঁ তেওঁ এটা নিজৰ কথা বুজি পালোঁ মই নাজানো ট্ৰল কৰা ইমান দৰকাৰী কিয় এটা এনেকুৱা পৰিয়ালৰ পৰা অহা য'ত ফাইনেন্সিয়েলি তেওঁলোক ষ্টেবল নাছিল য'ত আৰ্থিকভাৱে তেওঁৰ নিজে বিচৰা সেই পঢ়া কোৰ্চটো তেওঁ কমপ্লিট কৰিব নোৱাৰিছিল তেওঁ কৰিশ্মা এজনী নাৰ্ছ হ'ব বিচাৰিছিল এগৰাকী নাৰ্ছ হ'ব বিচাৰিছিল কিন্তু আৰ্থিকভাৱে তেওঁলোক ইমান শক্তিশালী নাছিল বাবে সেই কোৰ্চটো কৰিব নোৱাৰিলে কিন্তু আজি এই সপোনটোৰ কেইটামান বছৰ পাছতে নিজে আৰ্থিকভাৱে সক্ষম হৈ এটা পৰিয়াল চলাব পাৰিছে এনেকুৱা বয়সত আৰু ইয়াতকৈ ডাঙৰ কথা মই নাভাবোঁ ইয়াতকৈ প্ৰেৰণা পাবলগীয়া কথা মই নাভাবোঁ কিবা আছে ট্ৰল কৰিবলগীয়া এটলিষ্ট কথা নাই কিন্তু যেতিয়া আমি আৰ্থিক অৱস্থাৰ কথা কওঁ আৰ্থিক অৱস্থাৰ বাবে এনেকুৱা অসমত বহুত ছাত্ৰ ছাত্ৰী আজিৰ সময়ত আছে যোনে নিজৰ পঢ়া ত্যাগ কৰিব লাগে আৰু তেনেকুৱা সময়তে আজি আমাৰ এই ভিডিঅ'টোৰ স্পন্সৰ কাজিৰঙা ইউনিভাৰ্চিটিৰ কথা ক'ব লাগিব কাজিৰঙা ইউনিভাৰ্চিটি যোৰহাটৰ ওৱান অফ দ্য বেষ্ট প্ৰাইভেট ইনষ্টিটিউট যদি আমি নৰ্থ ইষ্টৰে কথা কওঁ এখন আগশাৰী প্ৰাইভেট শিক্ষা অনুষ্ঠান এখন ইউনিভাৰ্চিটিৰ মাজত বহুত বেলেগ বেলেগ এছপেক্ট থাকে যি ইউনিভাৰ্চিটিক কলেজৰ পৰা বেলেগ বনায় এখন ইউনিভাৰ্চিটিত প্ৰপাৰ লেব ফেচিলিটি থাকিব লাগে কাজিৰঙা ইউনিভাৰ্চিটিত আছে এটা প্ৰপাৰ কেম্পাছ থাকিব লাগে কাজিৰঙা ইউনিভাৰ্চিটিত আছে শিক্ষক কেনেকুৱা হ'ব লাগে তাৰে উদাহৰণ কাজিৰঙা ইউনিভাৰ্চিটিয়ে দিয়ে কিয়নো ইয়াতে শিক্ষক কেৱল শিক্ষা আৰু শিক্ষক হিচাপেহে প্ৰফেশ্যনেলি কাম নকৰে এজন মেণ্টৰ হিচাপে এজন ছাত্ৰ বা এগৰাকী ছাত্ৰীক সেই জীৱনত আগবাঢ়ি যোৱা সেই উৎসাহটো দিয়ে সেই ডিৰেকশ্যনটো দেখায়
যদি কাবাৰ ফাইনেন্সিয়েল ষ্টেবিলিটি নাই, কাবাৰ বোলে অসুবিধা হৈছে যে পইচাৰ কাৰণে তেওঁলোকে ইয়াতে এডমিশ্যন ল'ব পৰা নাই, কাজিৰঙা ইউনিভাৰ্চিটিয়ে গ্ৰেজুৱেশ্যনৰ কাৰণে স্কলাৰশ্বিপো দিয়ে। ইনফেক্ট 100% স্কলাৰশ্বিপ, য'ত টিউশ্যন ফিজৰ পৰা আদি কৰি কেম্পাছত থকা চাৰ্জেছবোৰো এপ্লাই থাকে। গ্ৰেজুৱেট ষ্টুডেণ্টৰ কাৰণে কাজিৰঙা ইউনিভাৰ্চিটি এটা এনেকুৱা প্লেটফৰ্ম য'ত তেওঁলোকে কেৱল নিজৰ পঢ়াটো নহয়, নিজৰ কেৰিয়াৰৰ এটা পাথ তেওঁলোকে চিলেক্ট কৰিব পাৰে। মই নিজে কাজিৰঙা ইউনিভাৰ্চিটিত যোৱা সুবিধা পাইছিলোঁ। তাতে মই দেখিছিলোঁ কেনেকৈ বিভিন্ন এছপেক্টেদি তেওঁলোকে ছাত্ৰ ছাত্ৰীক সহায় কৰে গ্ৰেজুৱেশ্যনৰ পাছত কেৱল 100% প্লেচমেণ্টৰ লগত নহয়, কিন্তু এটা নিজৰ স্কিল ডেভেলপ কৰাত। এজন বা এগৰাকী ছাত্ৰ বা ছাত্ৰী কেৱল ইয়াতে গ্ৰ' কৰিব নোৱাৰে, ইয়াতে তেওঁলোকে নিজক ডেভেলপ কৰিব পাৰে, মানুহ বনিব পাৰে, আৰু কাজিৰঙা ইউনিভাৰ্চিটিয়ে সেই অপৰচুনিটিটো দিয়ে। কাজিৰঙা ইউনিভাৰ্চিটিত বৰ্তমান সময়ত এডমিশ্যন আৰম্ভ হৈছে 2024 একাডেমিক ছেশ্যনৰ কাৰণে। ইয়াতে হয়তো আপোনালোকে এষ্টন বেন এটা দেখি আছে য'ত ডিটেইলছ দিয়া আছে। যদি আপোনালোক ইণ্টাৰেষ্টেড, তেওঁলোকক ৰিচ কৰক। আমাৰ এই ভিডিঅ'টোত বনোৱাত তেওঁলোকে সহায় কৰাৰ বাবে তেওঁলোকক ধন্যবাদ জনাই এই খণ্ডটো আৰম্ভ কৰিছোঁ। এই ভিডিঅ'টো শেষলৈ চাব। ৱেলকাম টু দ্য পডকাষ্ট। নমস্কাৰ। কি খবৰ তোমাৰ? মোৰ ভালে, আপোনাৰ ভাল? মোৰো ভাল। তোমাৰ কেৱল কথা শুনি আছোঁ আৰু দেখিয়ে আছোঁ। আজি লগ পাই ভাল লাগিল। একদম প্ৰথমে সোধোঁ আৰু কি খবৰ, কেনেকুৱা চলিছে, কেনেকুৱা ফুৰি আছা, কাম কেনেকুৱা চলিছে? নমস্কাৰ প্ৰথমতে। আৰু এইকেইদিনতো নামটোতো চলিয়ে আছে, আৰু যিহেতু বতৰটো বেয়া, অলপ প্ৰগ্ৰেমবিলাক কৰিব অসুবিধা হৈছে, আৰু মানুহবিলাকে অনুষ্ঠানবিলাক পাতিলেও কিছু বতৰৰ কাৰণে অলপ অসুবিধা হৈছে। বাকীটো প্ৰগ্ৰেম চলিয়ে আছে। ভাগৰ লাগি নাযায়নে? মই দেখিছোঁ মানে যোৱা কেইটামান বছৰ, বিশেষকৈ 2টামান বছৰ যদি মোৰ ভুল হোৱা নাই, সঘনাই প্ৰগ্ৰেম চলি আছে। আৰু এনেকুৱাও কথা শুনিছোঁ যে 30 দিন হ'লেও 30 দিনেই প্ৰগ্ৰেম থাকে। ডিমাণ্ডো বাঢ়িছে, ভাল লগাও কথা, কিন্তু তাৰ মাজত কেতিয়াবা ভাগৰো নালাগেনে? ভাগৰটো অনুভৱটো তেনেকুৱাকৈ নহয়, কাৰণ যিহেতু ৰাইজৰ মাজত প্ৰগ্ৰেমবিলাক কৰা হয়, ৰাইজৰ মানে যিমান মৰম মানে উৎসাহবিলাক পাওঁ, ভালে লাগে। এইটো নাগাৰা নামৰ কথা আমি শুনিছিলোঁ, পঢ়িছিলোঁ, কিন্তু হঠাৎ এনেকুৱা জনপ্ৰিয় হোৱা আঁৰত মানুহগৰাকী তোমাৰ কথা বহুতে কয় আজিকালি। তুমি নিজে বিশ্বাস কৰা সেই কথাটো? প্ৰথমতে মোৰো মানে বিশ্বাস হোৱা নাছিলে যে ইমানখিনি ৰাইজে আগুৱাই দিব, কিন্তু মইতো নাগাৰা নাম জগতত আহিব বেছি বছৰ হোৱা নাই, গতিকে যথেষ্টখিনি মোৰো শিকিব লগা আছে। আৰু ভাল লাগে যেতিয়া ৰাইজে ইমানখিনি মৰম আদৰ কৰে। সেইটোৱে আৰু মই এইকেইদিনতে দেখিলোঁ এখন চিনেমাত তোমাৰ সেই পেপে পাৰ্টটো ইউজ কৰি তুমি নিজে ওলাইছা। অসমত সাধাৰণতে আমি এই ট্ৰেণ্ডত চলি থকা বস্তু এটা গান এটাৰ লগত মিলাই যোৱা ইমান সঘনাই নেদেখোঁ, যদিও বলিউডত দেখোঁ। তোমাৰ কাৰণে এইটো কেনেকুৱা অভিজ্ঞতা আছিল চিনেমা এখনত? প্ৰথমতে ভাস্কৰ জ্যোতি দাদাই মোক ফোন কৰিলে যে ভণ্টি, তুমি যদি ইচ্ছা কৰা তেনেহ'লে আমাৰ এখন চিনেমা চলি আছে, আগৰ পৰাই চলি আছে, চিনেমাখন এতিয়ালৈ সম্পূৰ্ণ হোৱা নাই, তুমি যদি কৰিব বিচাৰা তেনেহ'লে তুমি আহিব পাৰা, আমাৰ গান এটা তোমাৰ ৰিলিক্সখিনি সোমাই দিছোঁ, তুমি তেনেকৈ যদি ইচ্ছুক আহিব পাৰা। মই ক'লোঁ কেনেকুৱা কি হ'ব সুধিলোঁ, যিহেতু মোৰো ইমান অভিজ্ঞতা নাই, ফাৰ্ষ্ট টাইম এনেকুৱা। তাৰপিছত তেওঁলোক ক'লোঁ যে আপোনালোকে যদি ভাল বুলি ভাবে মই সেইখিনি কৰি দিম দিয়ক। তাৰপিছত তেওঁলোকৰ তাত গ'লোঁ, সেইখিনি কৰিলোঁ, আৰু এতিয়াতো বৰ্তমান সেইখিনি ৰিলছত মানে ট্ৰেণ্ডিং হৈ আছে, ভিডিঅ'বিলাক বহুতে বনাই আছে, ভালে লাগে। এইটো মানে মোৰ ইমান ভাল লাগিছে, ইমান ধুনীয়াকৈ বস্তুটো ইনক্লুড কৰি দিলে ন, যে বনাই দিলে। তুমি ভাবিছিলানে এনেকুৱা ৰিজাল্ট হ'ব, ট্ৰেণ্ডিঙত যাবৰ কাৰণে? মানে একদম যদি মই নিস্বাৰ্থ বা একদম সহজ সৰলকৈ সোধোঁ, সাধাৰণতে গানত এনেকুৱা ট্ৰেণ্ডিং বস্তু এটা লগাই দিয়াৰ অৰ্থটো এইটো থাকে যে ভিউজ বেছি পাব বা গানটো জনপ্ৰিয় হ'ব লাগে। তুমি ডেফিনেটলি এই কথাটো গম পাইছিলাই যে তোমাৰ লগা নাছিল নে তোমাৰ নামটো লৈ সেই গানটো পপুলাৰ কৰি দিলে? মানে তেনেকৈ ভবা নাই, কাৰণ তেওঁলোকক যথেষ্টখিনি মানে ছাপোৰ্ট কৰিছে, আৰু যিহেতু মোৰ কাৰণেও এইটো ভাল খবৰ, কাৰণ মই এনেকুৱা জগতত গৈ পোৱা নাই, অভিনয় জগতত ইমানখিনি গৈ পোৱা নাই, আৰু তেওঁলোকেও যে ইমানখিনি সুবিধা মোক দিলে তাৰ কাৰণেও ভাল লাগিছে। আৰু যে মোৰ যে সেইখিনি লৈ যে মানে এতিয়া ট্ৰেণ্ডিঙত গৈছে, সেইটো ভাল লাগিছে। কি চিনেমাত যাবা নেকি? ইণ্টাৰেষ্টটো থকা যেন অনুভৱ হ'ল? এতিয়া মানে এতিয়ালৈ ভবা নাই, পৰৱৰ্তী পৰ্যায়ত কি হয় চাই লওঁ, সময়টো বহুত আছে। এইখিনি কেনেকৈ আৰম্ভ হ'ল অকণমান তোমাৰ কথা জানিম, কাৰণ মই বিচাৰি চাইছিলোঁ কৰিশ্মা নাথ ইণ্টাৰভিউ, ইমান বেছি নাপালোঁ। মোৰ বিৰাট জানিব মন আছে যে তোমাক পাৰফৰ্ম কৰা দেখিছোঁ, তোমাৰ কথা আমি বাহিৰত ছ'চিয়েল মিডিয়াত শুনিছোঁ,
এনেকুৱা বহুত কথা থাকিব যোনখিনি হয়তো কোনো শুনা নাই বা কোনো গম নাপায় মই জানিব মন কেনেকৈ আৰম্ভ হ'ল ক'ৰ পৰা আৰম্ভ হ'ল ইণ্টাৰেষ্টটো ক'ৰ পৰা আহিল অকণমান যদি নিজৰ কথা ক'ব পাৰা প্ৰথমতে আমাৰ ওচৰত এটা নামঘৰ আছে তাতে মানে আমাৰ যিজন গুৰু আছিলে তেওঁ নাম গাব আহিছিলে তেতিয়াতো মই সৰু আছিলোঁ ক্লাছ 6-7 মানত ইমানমান আছিলোঁ তাৰপাছত মানে ৰাইজে ইমানখিনি মানে সহায় সহযোগ কৰিছে মানে বা উৎসাহ দিছে ভাল লাগিছিলে তাৰপাছত তেনেকৈ দেউতাই মোক ক'লে যে তুমি এটা মানে পুৰস্কাৰ দি দিয়া মানে তেতিয়াতো মোৰ কাৰণেতো মানে 20 টকা 50 টকাৰ কাৰণে বহুত আৰু সৰু আছিলোঁ যিহেতু তাৰপাছত দেউতাই তেনেকৈ দি দিলে মই আৰু তেওঁক পুৰস্কাৰ দিলোঁ তেতিয়া কৈছিলে যে তুমি যদি ইচ্ছা কৰা তুমি শিকিব পাৰিবা তেনেকৈ ক'লে আৰু তাৰপিছত দেউতাই আৰু ক'লে যে মোক শিকিবা নেকি মইতো প্ৰথমতে ইমান ইণ্টাৰেষ্টেড নাছিলোঁ এইবিলাকৰ প্ৰতি বা ডান্স কৰিছিলোঁ সৰুৰ পৰা ডান্স কৰিছিলোঁ কিন্তু তাৰপাছত যথেষ্টখিনি আমাৰ গাঁৱৰ ওচৰৰ খুৰা এজনেও মোক তেনেকৈ এযোৰ সৰু তাল দিলে কোনোবাই নাগাৰা এটা দিলে তেনেকৈ আৰম্ভ কৰিলোঁ যদিও আৰম্ভ কৰিছিলোঁ ক্লাছ 7ত কিন্তু মই মেট্ৰিক দিয়ালৈ ইমানখিনি নাম গোৱা নাই বাহিৰত আৰু তেতিয়া নামো পোৱা নাছিলোঁ কাৰণ মানুহে ইমানখিনি জনা হোৱা নাছিলে আৰু তাৰপাছত আৰু আজিকালিতো সামাজিক মাধ্যমত বেছিকৈ প্ৰচাৰ হৈ থাকে নহয় তেতিয়া মোৰ দুই এজনে ইউটিউবত তেনেকৈ ভিডিঅ' দিলে আৰু তাৰপাছত মই হায়াৰ ছেকেণ্ডেৰী ফাৰ্ষ্ট ইয়েৰ মানৰ পৰা অকণমান মানে 2-এখন নাম গাব গ'লোঁ মানে আপোনাৰ মাহত চাগে 3-4খনমান এনেকুৱা নাম গাওঁ মানে ছিজনবিলাকত নাম গাওঁ আৰু তো ছেকেণ্ড ইয়াৰৰ বছৰটোত মই অলপ বেছিকৈ নাম গালোঁ তাৰ পৰা আৰুতো অলপ মানে ভিডিঅ'বিলাক মানে দিব ধৰিলে ইউটিউববিলাক বা ফেচবুকবিলাকত তাৰপাছত যোৱাবাৰ আপোনাৰ এবছৰ 3-4 মাহমান হ'ল ভাইৰেল হ'বলৈ আমি যোৱাবাৰ শিৱ পূজাৰ 3 নম্বৰ দিনাখনে আছিলে পাঠশালাত শিয়ালমাৰীত মানে সেইদিনাখনে আপোনাৰ ভিডিঅ'টো কৰা হয় তাৰে 3 দিনমান পিছত আপোনাৰ সেই ভিডিঅ'টো মানে ভাইৰেল হৈছিলে কিন্তু যিজন মানে ভাইটি আছিলে মোতকৈ চাগে সৰু হ'ব মই ইমানখিনি মনত নাই যিহেতু সেইখন অনুষ্ঠানতো যথেষ্টখিনি মানুহ হৈছিলে তাৰপিছত মোক ক'লে যে বা তাত তোমাৰ ভিডিঅ' কৰিছোঁ তুমি চাবা নেকি মই কৈছোঁ চাওক মানে তাৰপিছত ক'লে যে চোৱাচোন তাৰপিছত মই ক'লোঁ যে ভিডিঅ'টো মোৰ ভাল লাগিছে তুমি তেনেকৈ মোক মোবাইলত দি দিয়া তাৰপিছত ক'লে যে ঠিক আছে তুমি লোৱা আৰু সি এটা মানে ডাঙৰ কথা কৈ দিলে যে বা তুমি যদি ভিডিঅ'টো লোৱা মানে মই কিন্তু অলপ পিছত ডিলিট কৰি দিম মই ক'লোঁ কিয় নাই মোৰ গাৰ্লফ্ৰেণ্ডে যদি গম পায় মানে নাম চাব অহা বুলি ক'লে মানে খং কৰিব মই ক'লোঁ ঠিক আছে তুমি তাৰপিছত তাৰ পৰা মই ব্লুটুথ কৰি ল'লোঁ আৰু তাৰপিছততো মোৰ তাৰ লগত কণ্টেক্ট নাইয়ে যিহেতু আৰু মই গমো নাপাওঁ ইমানখিনি আৰু সেই অনুষ্ঠানখনত যথেষ্টখিনি মানুহ হয় যিহেতু বহুতে মাতেও তেনেকৈ ইমানখিনি মনত ৰখাৰ হেৰি নাই তাৰপিছত ভাইটিজনে ভিডিঅ'টো কৰি আৰু তাৰপিছত ক'ৰবাত দিলে নেকি মইতো ক'তো মানে শ্বেয়াৰ কৰা নাছিলোঁ ভিডিঅ'টো কোনোবাই পালে চাগে ভিডিঅ'টো তাৰপাছততো মোক পিছদিনাখনতো চবেই লিংকবিলাক মানে দিব ধৰিছে যে ভিডিঅ'টোচোন বহুত ভাইৰেল হৈছিলে তাৰপিছত মোৰতো মানে ভাল লাগি আছে মানে চবেইখিনি ইমানখিনি হেৰি কৰিছে তাৰপিছত মোক প্ৰথমতে আপোনাৰ ND24 মাতিছিলে চাগে আমাক প্ৰথমতে আমাক ইণ্টাৰভিউটো ল'লে চক্ৰবাণী দাদাই লৈছিলে চাগে তাৰপিছত নিউজ লাইভ মাতিলে DY মাতিলে DYটো আপোনাৰ বিহুৰাণীৰ যিটো ছিজন মানে বিহুৰাণীৰ তাতে আমিতো শ্ব'টো কৰিছিলোঁ আৰু তো NKTVত মাতিছিলে আৰু যথেষ্টখিনি মানুহ লগ পাইছোঁ অনুপম দাদাহঁতক লগ পাইছোঁ নিপ খুৰাহঁতক লগ পাইছোঁ ভালেই লাগিছে এই ভাইটিজন এতিয়া ৰহস্যমূলক থাকি গ'ল ন তাক সি মোক চাগে মাজতে কিবা মেছেজ কৰিছিলে কিন্তু মানে ইমানখিনি ব্যস্ততাৰ মাজত থাকি গ'লোঁ মানে সেইখিনি সময়তো টাইম নিমিলা হৈ গৈছিলে আৰু মানে ইজন মানুহ ঘৰত আহি থাকে মোৰতো শুব টাইম নোহোৱা হৈ গৈছিলে তেনেকুৱা আৰু তেতিয়া মানে ইমানখিনি সিও চাগে মোক কণ্টেক্টটো নকৰিলে আৰু মইতো তেনেকৈ বিচৰাটো সম্ভৱ নহয় কাৰণ তাৰ ঘৰতো মই ইমানখিনি চিনিও নাপাওঁ আৰু যদি সি যদি ভিডিঅ'টো চাই থাকে তেতিয়াহ'লে মোক কণ্টেক্ট কৰিলে হ'ল তুমি বিৰাট ডাঙৰ এটা ৰোল প্লে কৰিছা এই গোটেইখিনিৰ কাৰণে ন তাৰ গাৰ্লফ্ৰেণ্ডৰ ভয়ত সি ভিডিঅ'টো দিলে বুলি সি মানে কৈছিলে আৰু মই বা এইটো ডিলিট কৰি দিম মানে গম নোপোৱাকৈ নাম চাব আহিছিলে আজিকালিতো অলপ সন্দেহবিলাক বেছি হয় ন নাম চাব গ'লে আকৌ কি সন্দেহ মানে নহয় সি যদি ভিডিঅ'টো ৰাখি থৈ দিয়ে মানে ক'ব ন কিয় ভিডিঅ' ৰাখিব লাগে ভিডিঅ' কিয় কৰিব লাগে সি মানে মোক তেনেকৈ ক'লে কিন্তু মানে মই বস্তুটো লাইকলি ল'লোঁ সিও মানে তেনেকৈ জমনি সুৰতে কৈ দিলে কথাটো ইমানখিনি ভবা নাছিলে কিন্তু পিছত মানে ভিডিঅ'টো মানে
মানে তাৰ তাত যিটো ক্লিপ কৰিছিলে সেই ভিডিঅ'টো মানে ভাইৰেল হৈ গৈছিলে বহুত বস্তু হ'বলগীয়া বস্তু ভাইৰেল নহয় আৰু হ'ব নলগা বস্তু ভাইৰেল হৈ যায় আৰু এই ভাইৰেল হ'বলৈ আজিৰ সময়ত হয়তো সামাজিক মাধ্যমত যিমানখিনি ক্ৰিয়েটাৰ আছে বা যিয়ে আচলতে সামাজিক মাধ্যমত ব্যৱহাৰ কৰি তেওঁলোকৰ নিজৰ প্ৰতিভা দেখাই আছে বহুতৰ ডিপ্ৰেশ্যনো হৈ যায় যে মোৰ ভাইৰেল নহয় কাৰণ বহুতে আজিকালি আশা কৰে যে ভাইৰেল হ'ব কাৰণেহে কণ্টেণ্টটো বনাই আছে বৰঞ্চ এইটো কাৰণে বনোৱা নাই যে তেওঁলোকৰ হয়তো সেই কামটো ভাল লাগে মই তোমাৰ পৰা জানিব খুজিম যেতিয়া মই জানো ক্লাছ 10ৰ পাছত যেতিয়া তুমি প্ৰথম আৰম্ভ কৰিছিলা নাম গাইছিলা সেইখিনি সময়তো কেতিয়াও ভবা নাছিলা ভাইৰেল হ'বা বা সেইখিনি সময়তো কেতিয়াও এটা চিন্তা অহা নাছিল যে এনেকুৱা এটা পৰ্যায় হ'ব পাৰে সেই সময়ত তুমি যেতিয়া পাৰফৰ্ম কৰিব গৈছিলা বা নাম গাইছিলা মনত কি চিন্তা আছিল যে সেই সময়ত কি কৰিলা হয় মানে নাম কৰি হয়তো ক্লাছ 12ৰ পিছত বা গ্ৰেজুৱেশ্যন হওক সেইখিনি সময়ত কি কৰিম বুলি ভাবিছিলা আৰু আজি কি বুলি ভাবা মানে এই দুটা সময়ৰ পাৰ্থক্য মানে মইতো নামটোতো শিকি মানে ইমানখিনি ৰাইজৰ মাজত যে সমাদৰ লাভ কৰিম তেনেকৈ ভবাই নাছিলোঁ কোনোদিন আৰু মোৰ প্ৰথমতে ক'ব গ'লে মোৰ যে নাগাৰা নামটো উদ্দেশ্য কৰি যে মই চলিম তেনেকৈও ভবা নাছিলোঁ মানে ভাবিছিলোঁ মেট্ৰিকটো দিম হায়াৰ ছেকেণ্ডাৰীটো দিম তাৰপিছত বি এডটো কমপ্লিট কৰাৰ পাছত বা কিছুমান মোৰতো নাৰ্ছ পঢ়িব মন আছিলে প্ৰথমতে কিন্তু ঘৰৰ কিছু আৰ্থিক অসুবিধাৰ কাৰণেও তেনেকুৱাকৈ যিহেতু আজিকালি নাৰ্ছ পঢ়িব হ'লেওতো যথেষ্টখিনি পইচাবিলাক লাগিব আৰু ঘৰৰ পৰাও যিহেতু ময়ে ডাঙৰ অলপ মানে বাহিৰত থাকিব দিব অসুবিধা পায় তাৰপিছত মোৰতো চিপাজাৰ হয় আৰুতো আজিকালিতো বেছিভাগতো গুৱাহাটীতে থাকে ন তাৰপাছত তেনেকৈ ভাইৰেল যেতিয়া মানে কৰি দিলে ন তেতিয়াৰ পৰা মানে তাৰ আগতেও মানে ইণ্টাৰেষ্টেড মানে লাহে লাহে হৈছিলোঁ নাগাৰা নামৰ প্ৰতি কিন্তু ইমানখিনি মানে ভবা নাছিলোঁ আৰু যেতিয়া মানে ইমানখিনি মানুহ আহিছে ইমানখিনি মৰম দিছে মানে এতিয়া মানে বহুত বেছি ভাল পাওঁ আৰু নাগাৰা নামটো তাৰমানে নাৰ্ছ হ'বলগীয়া আছিল কিন্তু এতিয়া বেলেগ হৈ গ'ল এতিয়া আৰ্টিষ্ট হৈ গ'ল মানে ভাবিছিলোঁ পঢ়িম বুলি কিন্তু যে নাৰ্ছ হ'মেই সেইটো নহয় মানে নাৰ্ছটো পঢ়িম বুলি ভাবিছিলোঁ আৰু মোৰ মেট্ৰিক দিয়াৰ পাছত এনেকুৱা মানে ড্ৰিম আছিলে মানুহবিলাকৰ কিছুমান ড্ৰিমবিলাক থাকে ন মানে আজি মানে চুইজাৰবিলাক পিন্ধি যায় ন কলেজবিলাকত মোৰতো তেনেকুৱা নাছিলে মই ভাবিছিলোঁ মানে আপোনাৰ মংগলৰ ৰঞ্জিত শৰ্মা বা ব্ৰিলিয়েন একাডেমি এইবিলাকতো আপোনাৰ গ্ৰাউণ্ড বা মানে টি চাৰ্টবিলাক ইউজ কৰা হয় ন মানে তেনেকুৱাকৈ পঢ়িম বুলি ভাবিছিলোঁ কিন্তু মানে কি কিছুমান আৰ্থিক অসুবিধাৰ কাৰণেও তাতে পঢ়িলে যথেষ্টখিনি পইচা লাগে আৰু যিহেতু আমাৰ ঘৰৰো অৱস্থা ইমান ঠিক নাছিলে আগতে দেউতাহঁতেও যেনিবা খেতি বাতিৰে তেনেকুৱাৰ লগত জড়িত এতিয়াতো আমি দুই এখন নাম গাই কিছু মানে সকাহ পাইছোঁ যিহেতু জীৱনটো মানে চলিবলৈতো লাগিবয়ে এতিয়াতো মানে নিজৰখিনি নিজে কৰিব পৰা হৈছোঁ এতিয়া তুমি পঢ়া কিমানলৈকে কমপ্লিট কৰিলা মইতো BA কৰি আছোঁ বৰ্তমান কেনেকৈ মিলাই আছা টাইমবিলাক তেনেকৈতো কলেজ কৰিব টাইম নাপাওঁ অসুবিধা হৈ যায় আৰু ৰাতি মানে প্ৰগ্ৰেমৰ পৰা আহি মানে কেতিয়াবা পোহৰ হোৱাত পাওঁ কেতিয়াবা 3টা মানত পাওঁ সেনেকুৱা হয় সেইটোতো এইকেইদিনটো মানে কমপ্লিটলি মানে পোহৰ হৈ আছে যিহেতু মানে এতিয়া অলপ দিনটো দীঘল হৈছে ৰাতিটো ওচৰ হৈছে মানে সেইকাৰণে তাৰপিছত কলেজত কেনেকুৱা প্ৰফেচাৰৰ পৰা সঁহাৰি দিয়ে ছাৰহঁতেও মাতি থাকে কিন্তু মই মানে যেতিয়া মানে ভিডিঅ'টো হেৰি হৈছিলে ছাৰহঁতেও মাতিছিলে কিন্তু টাইমে নাপালোঁ যাব আৰু কলেজখন অলপমান দূৰ হয় মানে আৰু ঘৰৰ ওচৰত হ'লে কথা নাছিলে যাব পাৰিলে হয় কলেজখন ক'ত বুলি ক'লা বিদ্যাভাৰতী হয় মহাবিদ্যালয় বেজেৰাৰ পৰা সোমাব লাগে আমাৰ পৰা 7 কিলোমিটাৰ 8 কিলোমিটাৰ মান হয় মানে সেইখিনিত আমি ভিতৰৰে যাওঁ সেইখিনি গাড়ী নচলে তেনেকৈ মানে স্কুটি লৈ যাব লাগে আৰু মানে তুমি পঢ়াখিনি মুঠতে কমপ্লিট কৰিম বুলি ভাবি থৈছা BA-টো কমপ্লিট কৰিব লাগিব সেইটো কৰি থোৱাটো দৰকাৰী আমাৰ এতিয়া এনেকুৱা হৈছে কিবা ভাল পোৱা নিজৰে কামখিনি কৰি আছোঁ ভাবোঁ যে কেতিয়াবা নিজৰ কিবা এটা সৃষ্টি কৰিম কিবা এটা নিজৰ হয়তো মানে যিয়ে হওক মানে ইনষ্টিটিউশ্যন এটাই হওক নিজৰ চেনেলে হওক কিবা মন যায়তো এই এটেণ্ডেঞ্চ বোলা বস্তুটোৱে এনেকুৱা জ্বালা দিয়ে মই সাধাৰণতে সেইটো সেই ল'ৰা ছোৱালীৰ মাজত দেখোঁ মই তোমাৰ পৰা এইখিনি তোমাৰ কথা জানিব চেষ্টা কৰিম যে তুমি যি কৰি আছা সেই কামটো তুমি ভাল পোৱা তুমি এই কামটো লৈয়ে আগবাঢ়ি যাব খুজিছা কিন্তু যেতিয়া আমি এটা শিক্ষা ব্যৱস্থাৰ মাজেদি যাওঁ আমি দেখা পাওঁ সেই শিক্ষা ব্যৱস্থাত আজিও এটা বান্ধোন আছে আজিও এটা ছিষ্টেম আছে যে এনেকেই হ'ব লাগিব আৰু এই শিক্ষা ব্যৱস্থাত তুমি নাভাবানে বহুতক এনেকুৱা ধৰণে ডিজাইন কৰিছে যেন তেওঁ চাকৰিয়ালহে হ'ব কিন্তু নিজে কিবা সৃষ্টি কৰি নিজে বেলেগক কৰ্ম দিব পৰা মানুহক সৃষ্টি এই শিক্ষা ব্যৱস্থাই কৰিব নোৱাৰে
বা আৰ্টিষ্ট মানুহৰ কাৰণে ইমান সুবিধা নহয় আমাৰ এই শিক্ষা ব্যৱস্থা তুমি ভাবানে তেনেকুৱা এইটো মানে এতিয়াতো মানুহবিলাকে আমিতো সৰুৰ পৰা এইটো কৰিছোঁ পঢ়ি শুনি ডাঙৰ মানুহ হ'ব লাগিব বা পঢ়ি শুনি চাকৰি কৰিব লাগিব বা এইটো নহয় যে বা কোনোৱে কোৱা নাই যে পঢ়ি শুনি বিজনেছমেন হ'ব লাগিব বা আৰ্টিষ্ট হ'ব লাগিব তেনেকৈ কোৱা শুনা নাই কিন্তু মই ভাবোঁ প্ৰতিটো ক্ষেত্ৰতে যদি মানুহৰ যদি দৃঢ় বিশ্বাস থাকে তেতিয়াহ'লে প্ৰতিটো ক্ষেত্ৰতে আগবাঢ়ি যাব পাৰিব অকল চাকৰি বুলিয়ে নহয় বা হয় চাকৰিটো লাগে মানুহৰ জীৱনত চাকৰিটো লাগিব কিন্তু কিছুমান এনেকুৱা কাম কৰিও মানুহ আগুৱাই যাব পাৰিব বা নিজৰ কিছুমান এতিয়া ক'ব গ'লে কিছুমান নিজে মানে আৱিষ্কাৰ কৰিব পাৰে বা মই এইটো বস্তু কৰি মই এইটো বস্তু ভাল পাওঁ মই এইটো বস্তু কৰিম বা যদি দৃঢ় বিশ্বাস থাকে চববিলাক আগুৱাই যাব পাৰিব আৰু শিক্ষা বিভাগতো মানে কথা হ'ল তেনেকুৱা ক'ব নাযাওঁ গতিকে চব বস্তু নিজৰ অভিজ্ঞতা লৈও ক'ব পাৰা যদি কিবা এতিয়া মানে ক'ব গ'লে বহুতখিনি সুবিধা আছে এতিয়াও মানে আমাৰ চৰকাৰখনেও যথেষ্টখিনি সুবিধা কণ কৰি দিছে কাৰণ অকল বা ধনী শ্ৰেণীৰ মানুহখিনি বা চাকৰিটো নহয় বা কিছুমান আৰ্টিষ্টবিলাককো মানে যথেষ্টখিনি আপোনাৰ খেলাতে হওক কিবাতে হওক বা যথেষ্টখিনি চৰকাৰখনে অৱদানো আগবঢ়াইছে এতিয়া ক'ব গ'লেতো আমাৰ অলিম্পিকত হেৰি হৈছিলে হিমা দাস তেওঁতো আমাৰ যি অসমৰ কাৰণে ইমানখিনি মানে অৱদান আগবঢ়াইছে ন তেওঁলোকতো ইমান ধুনীয়াকৈ আমাৰ কৰ্মসংস্থাপন কৰি দিছে বা তেওঁতো যদিও কৰ্মসংস্থাপন কৰি দিছে তেওঁতো নিজৰ খেলাটো মানে এৰি দিয়া নাই বা তেওঁতো নিজৰটো এনেকুৱা কৰি আছে এতিয়া তেওঁৰ মনত চাগে দৃঢ় বিশ্বাস আছে মই খেলাটোৰেও মই তেনেকৈ জয় হ'ব পাৰিম সেইবাবে চাগে তেওঁ খেলা খেলি আছে এইটোৱে সাধাৰণতে এইটো যেনেকৈ তুমি ক'লা যে সৰু থাকোঁতে আমাৰ মন যায় ডাঙৰ মানুহ হ'বলৈ তোমাৰ কাৰণে ডাঙৰ মানুহজন কোন কি হ'লে মানে সেই ডাঙৰ মানুহজন আমি হ'ব পাৰোঁ মোৰো মন আছে চাকৰি এটা কৰিব কি হয় মানে যাতে ভৱিষ্যতলৈ মানে অসুবিধাৰ সন্মুখীন নহওঁ চলিব পৰাকৈ তেনেকুৱা ছিকিউৰ্ড লাইফ এটা হোৱাটো ন মানে মই সদায় ভাবোঁ কেতিয়াবা যে এদিন ডাঙৰ মানুহ হ'ব লাগিব দেই এদিন তোক ডাঙৰ মানুহ হিচাপে চাম কিন্তু কেতিয়াও কোনো বুজাই নিদিলে ডাঙৰ মানুহজন কোন মানে কি কৰিলে মই ডাঙৰ মানুহজন হ'ম তেনেকুৱা হয় কিন্তু মা দেউতাহঁতেও কয় মানে ডাঙৰ মানুহ হ'ব লাগিব ডাঙৰ মানুহ মানে কোৱা যায় তেনেকৈ ডাঙৰ মানুহ হ'ব লাগিব ডাঙৰ মানুহ কিন্তু ডাঙৰ মানুহ বুলি কোনো কথা নাই ভাল কাম কৰি মানে নিজৰ মনত দৃঢ় বিশ্বাস লৈ আগুৱাই গ'লে নিজে সুখী হ'ব লাগে সেইটোৱে মানে আজিৰ তাৰিখত চাগে ৰাতি 3টা বজাত যদিও তুমি ঘৰত উভতি আহিছা বা টোপনি যদিও ক্ষতি হৈছে তুমি চাগে ভিতৰৰ পৰা সুখী এইখিনি কাম কৰি মই সুখী আৰু এতিয়াতো ক'ব গ'লে মানে কি হয় ৰাইজে বহুত বেয়া পাব পাৰে বা এতিয়া ভাবিব পাৰে বা তাই তেনেকুৱাকৈ নাম গাইছেনো কিনো পেপে গাইনো তাইনো ভাইৰেল হ'ব লাগেনে এনেকুৱা হয় কিন্তু মইতো মানে কাকো কোৱা নাই বা এনেকৈ মোক এইখিনি ভাইৰেল কৰি দিওঁ মানে ৰাইজে উঠাই দিছে যিহেতু ৰাইজে উঠাই দিছে আৰু সেইখিনি মই মানে আশীৰ্বাদ হিচাপে লৈ আগুৱাই গৈ আছোঁ আৰু তাতেও থাকিব কণ্ট্ৰভাৰ্চিবিলাক থাকিবই কাৰণ অকল মোৰ ক্ষেত্ৰতো নহয় প্ৰত্যেকটো মানুহৰ ক্ষেত্ৰত যদি আগুৱাই যাব লাগে ন কণ্ট্ৰভাৰ্চিবিলাক থাকিব এতিয়া আপোনাৰ ক্ষেত্ৰতে যদি আপুনি যদি আজি ল' ষ্টেপত আছে ন আপোনাৰ কোনোৱে মানে সহায় কৰিব নাহে আপোনাক খবৰ নলয় যে বা সি কেনেকৈ জীয়াই আছে বা কিবা খাইছেনে কিবা পিন্ধিছেনে বা সি থাকিব সুবিধা পাইছেনে সেইটো কোনো নহয় কিন্তু যদি আপুনি যদি কালি অকণমান যদি ডেভেলপ হয় ন সিনো ক'ৰ পৰা পইচা পালে সিনো কাৰ লগত গৈছিলে সিনো কেনেকৈ ঘৰ বনালে ইমান ডাঙৰ ঘৰটো কেনেকৈ বনালে মানুহবিলাকৰ মানে থিংকিংবিলাক মানে বহুত বেয়া কোনোৱে মানে কাকো ওপৰত যাব নিদিয়ে আজিৰ সমাজখনত মানে কোনো কাকো ওপৰত যাব নিদিয়ে তাৰ ভিতৰতো যথেষ্টখিনি ভাল মানুহ আছে বহুতখিনি ছাপোৰ্ট কৰা মানুহ আছে গতিকে মই ভাবোঁ যদি প্ৰতিজন মানুহে প্ৰতিজন মানুহক ছাপোৰ্ট কৰে মানে তেতিয়াহ'লে মানে এটা সময়ত আপুনি মই নহয় তেওঁলোকো এটা সময়ত মানে চবেই চিনি পাব বা ইজনে ইজনক সহায় কৰিলে প্ৰতিজন মানুহে মানে জীয়াই থকাত মানে সুবিধা কণ হ'ব সেইটোৱে আৰু মই এটা কথা কওঁ যে এখন সুস্থ সমাজত কালি তুমি কিবা এটা কৰি আছা মোৰ ভাল লাগিছে মই চালোঁ মই ক'লোঁ যে কৰিশ্মা এইটো বিৰাট ধুনীয়া হৈছে মোৰ বেয়া লাগিছে মোক ক'বলৈ কোনো দৰকাৰ নাই মই কি কৰিব পাৰোঁ মই শুধৰাই দিব পাৰোঁ তুমি ভাবানে আমাৰ ইয়াতে সামাজিক মাধ্যমত বিশেষকৈ কমেণ্ট বক্সত কোনো টকা নাই কমেণ্ট বক্সত যোনে যি নামেদি কমেণ্ট কৰি দিব পাৰে তুমি কষ্ট কৰি কিবা এটা বস্তু বনালা হয়তো এছাম ৰাইজে তোমাক সেই বস্তুটো আদৰি লৈছে যাৰ কাৰণে হয়তো আজি তুমি এইখিনি সুবিধা পাই আছা তুমি নিজকে ভালকৈ প্ৰতিষ্ঠান কৰিব পাৰিছা কোনোবাই হয়তো বেয়া পোৱা নাই বা কোনোবাই হয়তো বেয়া পাইছে বেয়াকৈ কোৱাটো দৰকাৰী হয়নে নুশুনিবওতো পাৰে
নাভাবানে এইটো নাই এতিয়া চাওকচোন সমাজখনত বিভিন্ন ধৰণৰ মানুহ থাকে ভাল বেয়া বহুত বিভিন্ন ধৰণৰ মানুহ থাকিব পাৰে আপোনাক কোনোবাই ভাল পাব পাৰে আপোনাক কোনোবাই বেয়া পাব পাৰে এতিয়া কাৰো মুখ বন্ধ কৰা বা এইটো আমাৰ ক্ষমতা নাই গতিকে এতিয়াতো বিভিন্ন ধৰণে বিভিন্ন কমেণ্টবিলাক দিয়ে এনেকুৱা মানুহ পাইছোঁ মই মানে ফেচবুকত বা ভিডিঅ'বিলাকত কমেণ্টবিলাক বেয়া বেয়াকৈ লিখি দিয়ে যে তই আমাৰ সন্মানটো খালি বা আমাৰ স্বজাতিৰে হওক বা আমাৰ অঞ্চলৰে হওক বদনামটো খালি কিন্তু মোক যেতিয়া মানে ফ্ৰণ্টাফ্ৰণ্টিকৈ লগ পাই কৰিশ্মা ভালে আছেনে প্ৰগ্ৰেমবিলাক চলি আছেনে তোমাৰ প্ৰগ্ৰেমবিলাক চাই মানে বহুত ভাল লাগে এনেকৈ কোৱা মানুহ মানে তাৰপাছত মই আজি কেইদিনমান আগত মানে নাম মেনশ্যন নকৰোঁ মানে ছোৱালী এজনীয়ে তেনেকৈ কমেণ্ট কৰিছিলে আমাৰ পৰা বহুত দূৰ নহয় আৰু মই মানে চিনি পাওঁ আৰু তাৰপিছত তাই মানে এনেকৈ কমেণ্ট কৰিছিলে যে হেৰি মানে সিহঁতৰ আলহীৰ মানে এনেকৈ তাতে নাম গাব গৈছিলোঁ ইমান বেছি ৰাইজখনে মানে ছাপোৰ্ট কৰিছে আৰু ভাল লাগিছিলে তাৰপাছত ৰাতি চাগে 2-3টামান বজালৈ অনুষ্ঠানটো হৈছিলে তাৰপৰা মানে তেনেকৈ কৈছে যে তাতে গৈ সন্মানটো আমাৰ অঞ্চলৰ খাই আহিলি এনেকৈ কিবা কিবি দিছে তাৰপিছত আজি মোক কেইদিনমান আগত মানে ক'ৰবাত যাওঁতে মোক লগ পালে তুমি মোক চিনি পাইছা নহয় মই কৈছোঁ নামটো কি হয়নো বুলি কৈছোঁ তাৰপিছত কৈছে আমি যে স্কুলত পঢ়িছিলোঁ মই কৈছোঁ মই কৈছোঁ তুমি জানো মোক সেইদিনাখনে কমেণ্ট দিয়া নাছিলে জানো এনেকৈ কৈছোঁ মানে তাই তেতিয়া মানে তাই অলপ মানে মেণ্টেলি অলপ হেৰি হৈ গৈছে তাৰপিছত তাই মানে কথাটো কাটি দিলে কৈছে প্ৰগ্ৰেমবিলাক চলি আছেনে ভালনে খবৰ তেনেকৈ সুধিছে তাৰপিছত মই তেতিয়া মনত ভাবিছোঁ যে মানে মানুহবিলাকৰ ভিতৰত এটা বাহিৰত এটা কাকো মানে লগ নোপোৱাকৈ মানে জাৰ্জ কৰিব নালাগে আৰু মইতো বা তাইতো বেয়াকৈ ক'লেও মই বেয়া নাপাওঁ তাইতো ধুনীয়াকৈ মাত দিছে ময়ো মাত দিছোঁ আৰু এদিন মানে তেনেকৈ নাম গাব গৈছিলোঁ মানে আজিও প্ৰথম কৈছোঁ আৰু এইটো কথা মানে নাম গাব যাওঁতে দাদা এজনে মোক ক'লে কৰিশ্মা আজিকালি দেখোন নামাতাই বহুত লেভেল হৈছে নেকি এটিটিউড হৈছে নেকি ক'লে মানে সিও হাঁহিয়ে কৈছে মই কৈছোঁ নাই তুমি কেতিয়া আহিছা মই ভালকৈ সুধিছোঁ তেতিয়া কৈছে অকণমান দেৰি হ'ল মই কৈছোঁ তুমি জানো আজি তাতে পোষ্টত কমেণ্ট কৰা নাছিলা জানো মই দেখিছোঁ নহয় বুলি কৈছোঁ তেতিয়া মানে সি মানে হাঁহি থকা মানুহ মানে একদম হাঁহি বন্ধ হৈ গ'ল তাৰপিছত সি মানে আৰু লাষ্ট টাইমত নামাতিলে আৰু মই কথাটো মানে তাক কাট মাৰি কৈ দিলোঁ যে তুমি জানো কমেণ্ট কৰা নাছিলা কিন্তু মানে মানুহবিলাকৰ কেনেকুৱা মানে এতিয়া যিটো গমে পাইছে ন কুহিবাৰ ক্ষেত্ৰততো গমে পাইছে ন আপোনাৰ ৰামীৰ গেম এটা দিওঁতে মানে তাইক এইটো মানে ছাছপেণ্ড কৰি দিলে তাৰপিছত তেতিয়া মানে নিউজত যিবিলাক দিলে কুহিক নিলম্বন কৰিছে কিবা কিবি তেতিয়া মানে কমেণ্ট বক্সত মানে এটাও ভাল কমেণ্ট নাই ভালে হৈছে চাকৰি কৰিব গৈ বা এনেকুৱাকৈ দিছে কিন্তু তাৰপিছত যেতিয়া মানে তাই এটা পোষ্ট লিখিলে মানে পিছদিনাখনে পোষ্ট এটা লিখিলে তেতিয়া তাৰপিছত তাই তেতিয়া মানে তাতে যিবিলাকে মানে অপজিটকৈ কৈ আছিলে ন মানে তেতিয়া মানে তাইৰ কমেণ্টত মানে ভালকৈ লিখিছে তোমাৰ লগত আমি আছোঁ আগবাঢ়ি যোৱা মানে এনেকুৱা আগবাঢ়ি যোৱাটো এটা বিৰাট ডাঙৰ অসমত মানে তেনেকুৱা মানুহবিলাকৰ মানে কাকো কোনো বুজিব নোৱাৰি মানে আজিৰ সমাজখনত কোনো কাকো বুজিব নোৱাৰি মানে মানুহবিলাকৰ মাইণ্ড চেঞ্জ হওঁতে মানে বেছি সময় নালাগে তাৰপিছত আৰু গেমটোৰ কথাটো গমেই পাই আছে ন বস্তুটো মানে কি হৈছে এতিয়া মোৰ ফটোটো দিছিলে মানে মোকো মানে তেনেকৈ কণ্টেক্ট কৰিছিলে যে তুমি এটা গেমৰ প্ৰমোশ্যন কৰিবা নেকি মইতো ইমানখিনি আগতেতো জনা নাছিলোঁ যেতিয়া মোৰ ইনষ্টাৰ মানে অলপ ফলোৱাৰ্ছটো বাঢ়ি গ'ল তেতিয়া ক'লে যে তুমি গেমটো মই সুধিছিলোঁ যে প্ৰব্লেম হ'ব নেকি কিবা তাৰপিছত কৈছে যে এইটো একো প্ৰব্লেম নহয় গেমৰ এড হয় তো মানে তুমি এইটো এইখিনি কথাখিনি কৈ দিলে হ'ব তো মই কৈছোঁ বেলেগে কৰিছেনে কথা কৈছে বেলেগে কৰিছে মই কৈছোঁ ঠিক আছে হ'ব দিয়ক তাৰপিছত মোকতো বহুতৰ লিংকবিলাক দিলে যে এনেকৈ চাই কেনে তুমি ভিডিঅ'টো বনাই দিয়া আৰু সচৰাচৰ আমি এইটো গেমৰ প্ৰমোশ্যন বুলি জানো ন এইটো যে জুৱা হ'ব বা এইটো আমিতো নাজানো কিন্তু মানে এতিয়া চাব গ'লে অকল যে গেমটোতে আপোনাৰ জুৱা হয় সেইটো নহয় মানে এতিয়া তেনেকৈ চাব গ'লে গেমটোত আপোনাৰ
পে'মেণ্ট কৰি আপোনাৰ গেমটো খেলিব লাগে তাতে সেইটো কাৰণে মানে জুৱা বুলি কৈছে বহুতে বিভিন্ন ধৰণৰ টকা পায় তাৰ পৰা বা কিছুমানৰ পইচাবিলাক যায়ো কিন্তু সেইটো হিচাপত চাব গ'লে আপোনাৰ লটাৰীবিলাকতো এতিয়া লটাৰীবিলাকে হওক টিৰ খেলবিলাকতো একেই হয় একে হয় আপোনাৰ 100 টকা লটাৰী কাটি যদি আপোনাৰ 10,000 টকাৰ আপোনাৰ পইচাৰ পায় বা আল্ট্ৰাৱাছ পায় মহেন্দ্ৰ থাৰ পায় কিমান কি পায় সেইবিলাকো আপোনাৰ মানে ক'ব গ'লে চাব গ'লে চববিলাকতে মানে সেইটো জুৱাত পৰি যায় কিন্তু বস্তুটো হ'ল কি মানে মানুহবিলাকে যদি মানে থিংকিংবিলাক ভাল কৰি লয় ন প্ৰতিটো বস্তুৰে ভাল বা এইটো ভুল হৈছে বা এইটো বস্তু নকৰিবা বা মানুহবিলাকক হায়েষ্টমান দি মানে বহুত বেছি ভাল পায় শুধৰাই দিব খুব টান পায় ন এতিয়া আমাৰ দৰে ক্ষেত্ৰতো মানে তেনেকৈ হেৰি কৰিছিল আমিতো গম নাপাওঁ যে সেইটো বস্তু যে আপোনাৰ জুৱাৰ ভিতৰত পৰি যায় অসমৰে কোনোবাই সেইটো তোমাৰ ওচৰত আনি দিছিল অকল মোৰ ক্ষেত্ৰত ন বিভিন্ন ধৰণৰ কৰিছে প্ৰমোচনবিলাক অকল ৰামি বুলি নহয় বিভিন্ন ধৰণৰ এতিয়া 1x বেটৰ সেইবিলাক লগাই আপোনাৰ IPLৰ এইবিলাক লগাই দিয়ে ন এতিয়া ডাঙৰ ডাঙৰ এক্ট্ৰেছবিলাকেও আপোনাৰ সেইবিলাক লগায় কিন্তু বস্তুবিলাক কি হয় মানুহবিলাকে মানে সহজতে মানে ধৰিব পাৰি মানে এইবিলাকৰ প্ৰতি মানে অলপ আৰু কিছুমান মানে মিডিয়াবিলাকো কিছুমান আছে মানে কিবা এটা মানে ক্লু পাবহে লাগে মানে আপোনাৰ GT মানে লিখি মানে প্ৰশ্নবোধক ছবিটো লগাই TRP কাৰণে মানে GT কৰি দিব পাৰে সেইটো হয় সেইটো মই সঘনাই সেই বস্তুটো আমি দেখি আহিছোঁ এই প্ৰশ্নবোধক চিনটো লগাই পালে কৰা নাই কামটো কৰিছে নেকি বুলি কৈ দি দিব কিন্তু শেষত গম পাম নাই কৰা তাতে সেই ক্লিক বেটটো আৰু যোনটো গেম্বলিঙৰ কথা ক'লা আমাৰ ইয়াতে আজিৰ পৰা কেইটামান মাহ আগত এজন ল'ৰা আহিছিল সি গুৰগাঁৱতে মাৰ্কেটিঙৰ কাম কৰে সি এনেকুৱা ধৰণৰ এপছবিলাকৰ কথা আমাক তেতিয়া বুজাইছিল মই যিখিনি কথা গম পাইছোঁ যিখিনি তথ্য গম পাইছোঁ সাধাৰণতে গেম্বলিং এপবোৰত এই যে প্ৰমো কোড এটা দি পেলাই লগ ইন কৰিব দিয়ে খেলটো তাতেই বোলে অলপমান খেলি মেলি হোৱাৰ কাৰণে ভয় খোৱা বুলি কয় কিন্তু ইণ্টাৰেষ্টিংলি গণেশগুৰিত আমাৰ গুৱাহাটীৰ কেইদিনমান আগৰলৈকে ডাঙৰ ডাঙৰ হোৰ্ডিঙো লাগি আছিল এই অনলাইন গেম্বলিঙৰ মই আচৰিত হ'লোঁ আজি অনলাইন গেম্বলিঙক লৈ মই চৰকাৰে যি ধৰণে চৰকাৰী মেবি কাম কৰি থকা তেওঁলোকৰ এগেইনষ্টত একশ্যন লৈছে আমি তাতে ক'বলৈ কোনো নহয় এইটো চৰকাৰৰ সিদ্ধান্ত কিন্তু অনলাইন গেম্বলিং যদি কোনোবা এজনে প্ৰমোট কৰি আছে ইনফ্লুৱেঞ্চাৰে এই হোৰ্ডিংবোৰো বন্ধ হ'ব লাগে এই ব্ৰেণ্ডবোৰো বন্ধ হ'ব লাগে মানে আপোনাৰ এইটো যিহেতু কোৱা মতেতো যথেষ্টখিনিতো আপোনাৰ ভয়ানক গেম বুলি কৈছে যিহেতু জুৱাৰ টাইপৰ হয় আৰু মই ভাবোঁ এইটো গেম আপোনাৰ একদম প্লে ষ্টৰৰ পৰা নোহোৱা কৰি দিব লাগে যদি ইমানখিনি লিগেল যদি নহয় অকল ৰামি বুলি নহয় প্ৰতিটো মানে এইবিলাক জুৱা টাইপৰ গেমবিলাক আৰু এতিয়াতো তেনেকুৱা বহুত গেম আছে এতিয়া সেইবিলাকো আপোনাৰ চব বন্ধ কৰি দিব লাগে প্লে ষ্টৰৰ পৰা নিজকে ইনফ্লুৱেঞ্চাৰ বুলি কোৱা নাই তুমি নাই তেনেকুৱা নহয় মানে এটা অসমত আমি সাধাৰণতে দেখা পাওঁ দুটা ধৰণৰ ইনফ্লুৱেঞ্চাৰ থাকে এটা ইনফ্লুৱেঞ্চাৰ যোনে সঁচাকৈ কিবা এটা প্ৰভাৱ পেলাইছে হয়তো আজি তোমাক দেখি বহুতে তোমাৰ নিচিনা হ'ব বিচাৰে সেইটো এজন ইনফ্লুৱেঞ্চাৰ আৰু এজন ইনফ্লুৱেঞ্চাৰ যোনে ফলোৱাৰ্ছ কাউণ্টৰ কাৰণে ইনফ্লুৱেঞ্চাৰটো সাধাৰণতে যোনটো দেখোঁ তুমি কেতিয়াবা এনেকুৱা মানুহ বা এনেকুৱা কাহিনী কেতিয়াবা শুনিছা নেকি বা কোনোবা মানুহ হয়তো আহি তোমাৰ ওচৰত কৈছে যে তোমাৰ এই কামটোৰ কাৰণে তেওঁলোকৰ জীৱনত এটা এনেকুৱা প্ৰভাৱ পৰিছে এতিয়া মানে আগতেতো আমাৰ নাগাৰা নামটো মানে আমাৰ ককাহঁতে চাব গৈছিলে বা আইতাহঁতে চাব গৈছিলে বা বয়োজ্যেষ্ঠ বৰদেউতা বৰমাহঁতে এনেকৈ চাব গৈছিলে কিন্তু আজিকালি মানে মই মানে আপোনাৰ 100% 80% 90% ঠাইত মানে আপোনাৰ যিখিনি আমাৰ নৱপ্ৰজন্মৰ ল'ৰা ছোৱালীয়ে হওক এই ইমান বেছি মানে নাম চাব যায় আৰু মানে সিহঁতৰ মানে মই যিবিলাক মানে লগাই দিওঁ ন সেইবিলাক মানে সিহঁতৰ লগে লগে ধৰিব পৰা হৈ গৈছে আৰু এইটো বহুত ভাল কথা কাৰণ আমাৰ লোক সংস্কৃতিটোত মানে যে আমাৰ নৱপ্ৰজন্মই যে ইমানখিনি মানে আগবাঢ়ি গৈছে আৰু যদি আজিতো বিহুটোত আপোনাৰ ইমানখিনি নাচনীয়ে নাচি আপোনাৰ বিশ্ব ৰেকৰ্ড কৰি দিলে ন বিশ্ব দৰবাৰলৈ প্ৰতিষ্ঠিত কৰি দিলে আৰু ঠিক তেনেদৰে যদি আমাৰ নাগাৰা নামটোৱে হওক বা আমাৰ লোক সংস্কৃতিৰ বিভিন্ন ধৰণৰ কলাবিলাক আছে ওজাপালিয়ে হওক দেওধেনী হওক মানে যিবিলাক মানে অনুষ্ঠানবিলাক আছে প্ৰতিটো মানে যদি অনুষ্ঠানতে আমাৰ নৱপ্ৰজন্মই আগভাগ লয় হয়তো প্ৰতিটো কলা সংস্কৃতি এটা সময়ত বিশ্ব দৰবাৰত প্ৰতিষ্ঠিত হ'ব নাগাৰা নাম বুলি ক'লে আমি খুব ভক্তিভাৱে চাওঁ তাৰপিছত মই এই কণ্ট্ৰভাৰ্চিটো মেবি তাৰ পৰাই হ'ল নেকি যে পেটো নাগাৰা নামৰ ইয়াৰ একে নহ'ব পাৰে নে সেনেকুৱা কিবা এটা হৈছিল চাগে মানে পেপে কিয়
কিয় মানে ইমান এয়া বুলি ভাবা কিয় সেই কণ্ট্ৰভাৰ্চিটো বা কিয় তুমি সেই পেপে বুলি কিয় কোৱা মানে প্ৰথমতে মই এইটো দিয়া নাছিলোঁ প্ৰথমতে তাৰপিছত এদিন এখন নাম গাব যাওঁতে যিটো অপজিট পাৰ্টি আছিলে তেনেকৈ দিওঁতে মানে ভাল লাগিলে কিন্তু মেইনলি মানে গোৱাখিনিক লৈ ভাইৰেল হোৱা নাছিলে প্ৰথমতে আপোনাৰ যিখিনি এক্টিংখিনিক লৈ আপোনাৰ ভাইৰেল হৈছিলে এইখিনি তাৰপাছত তেনেকৈ আৰু ইটো প্ৰথমতেতো চবেতো এনেকৈ দিছিলে যে চাৰা আলি খান লাগে চাৰা আলি লাইট তেনেকৈ লিখি দিছিলে তাৰপাছত আৰু এতিয়াতো বিভিন্ন ধৰণৰ নাম গাব গ'লেতো মানে পেপেটো দিবই লাগে মানে পেপেটো মানে গান বনি গ'ল মানে কি হয় আমাৰ সেইখিনিতো আমাৰ এনেইতো নামৰ হিচাপত নপৰে নামৰ হিচাপত চাব গ'লেতো গোটেইখিনি মানে ভক্তিৰ ৰসৰ আমাৰ যিখিনি হেৰিৰ পৰা কিন্তু এইখিনি হ'ল কি আমাৰ বিয়াততো আজিকালিতো অলপ মানে সংযোজন কৰিব লাগে ন আৰু কি হয় এতিয়া কি হয় প্ৰতিটো বস্তু মানুহবিলাকে যদি আগৰ নামবিলাক গাই থাকোঁ মানুহ মানে আমনিদায়ক পায় মানে অশান্তিকৰ পায় কিন্তু অলপমান জমনি মানে ভিতৰত সোমাই দিলে মানুহখিনিও বা যিহেতু ৰাতি হয় অনুষ্ঠানটো মানুহবিলাকৰ টোপনিবিলাক ধৰে ন সেইখিনি দিলেতো মানুহবিলাকৰ অলপ মানে ইণ্টাৰেষ্টেড হয় বা জমনিখিনি মানুহখিনিও হাঁহিব পাৰে বা আমাৰো নামটো গাই ভাল লাগে তেনেকুৱাকৈ মানে বিয়াখনত মানে এইটো বেণ্ড পাৰ্টিটো মানে সংযোজন কৰা হৈছিলে তেনেকুৱা মই এই উদাহৰণটো এনেকুৱাও ল'ব পাৰোঁ যে বিহু এসময়ত পথাৰত কৰিছিল আজি বিহুৰ গান গৈ কি হৈ গ'ল এতিয়া মানে কি হৈছে চববিলাক মানে সময়ে সলনি কৰি দিছে আপোনাৰ যিটো মানে আগতে পথাৰত পাতিছিলে গছৰ তলত পাতিছিলে বিহুটো এতিয়াতো চবটো আজিকালি মঞ্চতে পাতে এনেকৈতো গছৰ তলত পতাটো অলপ মানে অসুবিধা হৈ যায় আৰু আজিকালিতো মঞ্চতে পাতে এইটোৱে সেইকাৰণে যে যদি বিহু সলনি হ'ব পাৰে আমি বাকী লোক সংস্কৃতিয়ে হওক নতুনকৈ গীতসমূহক এটা নতুন ৰূপ দিব পাৰোঁ নতুন এটা সেইবিলাকতো আমি নিজে সেইবিলাক বস্তু মানে নোহোৱা কৰি আছোঁ যিবিলাক গছৰ তলৰ বিহু হওক কিবা হওক মানে এইবিলাকতো আমাৰ নিজে মানে নোহোৱা কৰি আছোঁ মানে এইটো অকণমান মই কণ্ট্ৰভাৰ্চি পাৰ্টটো যিহেতু টাচ কৰিছিলোঁ মই অকণমান সেইখিনিয়ে পাতি লওঁ যাতে শেষখিনি অলপ ভাল পাতিব পাৰোঁ সাধাৰণতে কমেণ্ট ছেকশ্যনবোৰ পঢ়িলে বা এনেকুৱা ধৰণৰ যেতিয়া বিজি স্কেডিউল এখনত থকা হয়তো বা কণ্টিনিউৱাছ ট্ৰেভেলিঙো কৰি আছা গৈও আছা পাৰফৰ্মো কৰি আছা তাৰপিছত এনেকুৱা কমেণ্ট এটা নিজকে কেনেকৈ এইবিলাক হেণ্ডেল কৰা কাৰণ মইতো শুনি মোৰে ভাগৰ লাগি গৈছে তুমি প্ৰথমতে মানে কি হয় মানে মই কিটো কৰি আছোঁ মানে কোনোৱে মানে এইটো বুজি নাচায় আমি যে ইমান ৰাতি যে এইবিলাক যে নাম গাই থাকোঁ ইমানখিনি কষ্ট কৰি থাকোঁ এইটো কোনো বুজি নাচায় আৰু এতিয়া কি হ'ল প্ৰতিটো বস্তুৰে মানুহবিলাকে মানে ক্লু এটা বিচাৰি থাকে যে কেনেকৈ বিতৰ্ক কৰিব পাৰি কেনেকৈ মানে হেৰি কৰিব পাৰি কিন্তু এই যে আমাৰ যে চিনেমাখনৰ যে স্বৰ্গৰথৰ এই গানটো যে ওলাল কিন্তু এইটো কিন্তু কোনোৱে মানে বেছিকৈ শ্বেয়াৰ কৰা নাই কিন্তু এই আপোনাৰ যে কিবা এটা কণ্ট্ৰভাৰ্চি ওলাব পাৰে ন সেইটোত কিন্তু মানে চবে শ্বেয়াৰ কৰি দিব যে বিতৰ্কটো মানে তাৰ অলপ প্ৰব্লেম হওক সেনেকুৱা কিন্তু এতিয়া মানে কি হৈছে প্ৰথমতে অলপ মানে মেণ্টেলি মানে অলপ প্ৰব্লেম হৈছিলে মানে যে মোক এনেকৈ কয় মানে মই মানে এইবিলাক চাই মানে মনটো বেয়া লাগে কেতিয়াবা বা মই নামটো এৰিয়ে দিওঁ নেকি বা এইবিলাক মানে এৰি দিওঁ নেকি বা মই বা এনেকুৱা ছ'চিয়েল মিডিয়াটোৰ পৰা আঁতৰি থাকোঁ নেকি এনেকুৱা হয় কিন্তু মানে তাৰপাছত মানে লাহে মানে এতিয়া কি হৈছে মোৰ মানে অভ্যাস হৈ গৈছে সেইটো যে কণ্ট্ৰভাৰ্চিত মানে আহি থাকোঁ বা কমেণ্টবিলাক যে বেয়াকৈ আহি থাকে সেইবিলাক মানে মোৰ এতিয়া অভ্যাস হৈ গৈছে অভ্যাসটো কি মানে আপোনাৰ প্ৰতিটো বস্তুতে তেনেকুৱা হয় এতিয়া আপুনি কিবা এটা কৰি আছে আপোনাৰ আজি বিতৰ্ক কৰিছে আপুনি অকণমান টেনশ্যনত পৰিব কালি অকণমান টেনশ্যনত পৰিব পৰহি মানুহবিলাকৰ মানে এইটোৱে আৰু মানে সেনেকুৱাৰ নিচিনা মানে হয় মানে মই এতিয়াতো কমেণ্ট ছেকশ্যনবিলাক নাচাওঁৱে এতিয়া ভেকচিন টাইপ হৈ যায় মানে কোনোবা যদি বেয়াকৈ কয় মানে ঠিক আছে দিয়ক আৰু মানে এতিয়াতো কাকনো বন্ধ কৰিব ন কমেণ্ট ছেকশ্যনটো যেতিয়া খোলাই আছে কাকনো বন্ধ কৰিব দি থাকক আৰু মানে সেনেকুৱা নিচিনা হৈ যায় এতিয়া কেতিয়াবা মোৰ এনেকুৱা অনুভৱ হয় এগৰাকী যুৱতী হিচাপে যেতিয়া কিছুমান বা কেইগৰাকীমান পুৰুষ আহি পেলাই খুব বেয়া কমেণ্ট দিয়ে মোৰ নিজৰ বিৰাট মানে গাত লাগে যে কি ভাবি সেইখিনি কমেণ্ট দি আছে মানে তেতিয়া কৈ দিব মন যায় কিবা এটা
যে মই সিদিনাখন কিবা এনেকুৱা এনেই স্ক্ৰল কৰি থাকোঁতে মই দেখিলোঁ কিবা পোষ্টৰ তলত এনেকুৱা যি টি কমেণ্ট লিখে মানে যি মন যায় লিখি দিয়ে ভাষাৰটো কোনো মানে কমেণ্টটো ৰখাব নোৱাৰোঁ কিন্তু ভাষাখিনি আমি অলপ ভাল কৰিব পাৰোঁ সেই বস্তুটোৰ ওপৰত কি ভাবা কাৰণ এখন পুৰুষতান্ত্ৰিক সমাজ এখনত মহিলা হৈ প্ৰথমে প্ৰতিষ্ঠান পোৱাটো বহুত টান যদিও আজিৰ সময়ত আমি কওঁ নতুন সময় নতুন পৰিস্থিতি আজি ইকুৱেল অপৰচুনিটি চবে পাই আছে তেতিয়াও আজিও সমাজত কিন্তু সেই এটা আছে যে এতিয়াও মহিলা এগৰাকীয়ে সবলীকৰণ হ'বলৈ বহুত সলনি মানে সময় লাগে তেওঁ নিজে নিজকে প্ৰতিষ্ঠা কৰিবলৈও বহুতখিনি বিপদৰ সন্মুখীন হয় তুমি এগৰাকী যুৱতী হিচাপে ইমান ঘূৰা ফুৰা কৰিছা ইমান মানুহ লগ পাইছা সেই অনুভৱটো হয়নে এতিয়াতো বিভিন্ন ধৰণে কমেণ্টবিলাক কৰে এতিয়া কি হয় পঢ়াখিনিয়ে যিখিনি বুজি পায় যিখিনিয়ে বেলেগৰ দুখ কষ্টখিনি বুজি পায় তেওঁলোকে তেনেকুৱা কমেণ্ট নকৰে সদায় ছাপোৰ্ট কৰি যায় বা ভুলটো হ'লে তেওঁলোকে শুধৰাই দিয়ে বা এনেকুৱাটো নকৰিবা এনেকুৱাটো নকৰিবা কিন্তু এতিয়াতো ঘৰত বহি বহি কমেণ্টবিলাক কৰিবতো সুবিধা নহয় ন এতিয়াতো বিভিন্ন ধৰণে বিভিন্ন কমেণ্টবিলাক কৰে এতিয়া প্ৰতিটো ক্ষেত্ৰতে যদি আজি মই নহয় তেওঁলোকৰ মোৰ ঠাইত যদি তেওঁলোক হ'ল হয় হয়তো তেওঁলোকেও মানে অনুভৱ কৰিলে হয় তেওঁলোকেও যে কিমান কষ্ট কৰি মানে এই অনুষ্ঠানটোত বা ইমানখিনি দূৰ গৈও যে তেওঁলোকে অনুষ্ঠানবিলাক কৰে তেনেকুৱা কেতিয়াবাতো আমাৰ হ'বলৈ মানে টাইমটো নিমিলে মানে এনেকুৱা হৈ যায় যিহেতু অনুষ্ঠানবিলাক মানে সদায়তো চলি থাকে ন তেনেকাৰণেতো কিছুমান মানে ক্ষেত্ৰত মানে সময়ো এটা সময়ততো আপোনাৰ যেতিয়া ভাইৰেল হোৱাৰ পিছততো মানে ভাত খাবলৈ টাইম নোহোৱা হৈছিলে তেনেকুৱা মানে মানুহবিলাক আহি থাকে যিহেতু নামাতিলেও নহয় শুবলৈ টাইম নোহোৱা হৈছিলে আৰু এতিয়াতো কমেণ্টবিলাকতো কৰি থাকিবই মইনো কি ক'ম আৰু তুমি নিজে সেনেকুৱা অভিজ্ঞতা মানে পোৱা নাই য'ত মানে হয়তো তোমাৰ ছেফ ফিল হোৱা নাই বা এনেকুৱা ফিল হৈছে যে এই হয়তো অনুষ্ঠানটো বিভিন্ন মানুহ লগ পোৱা ন সেইখিনি সময়ত এনেকুৱা লাগে নেকি কেতিয়াবা যে ছেফ ফিল হোৱা নাই বা নে চব তোমাৰ ভাল লাগে যে ছেফ ফিল কৰি আছো মোৰতো অনুষ্ঠানবিলাকত গ'লে ভাল লাগে মই আপোনাক ক'লোৱে ন মানে মানুহৰ ভিতৰত এটা বাহিৰত এটা ন মানে অনুষ্ঠানবিলাকততো মই ক'ৰবাত দুই এখনত অলপ সেই লাগিছিলে যদিও আপোনাৰ 80-90% আপোনাৰ কমিটিৰ মানুহ বা ৰাইজখন বহুত বেছি ভাল পাইছোঁ বা যিবিলাক কমেণ্ট চাই মানে কমেণ্টবিলাক চালে ভাবোঁ নাম চাবলৈ মানুহবিলাক নাহে নেকি চবে যদি মোক বেয়া পায় কমেণ্টবিলাকতো চালেতো চবেতো বেয়া পায় কিন্তু ভাল কোনে পায় মোক ভাল কোনোতো নাপায়ে নহ'লেনো নাম চাব কেনেকৈ আহে এইটো ভাবোঁ যদি মোক চবে বেয়া পায় নাম চাবনো কিয় আহে কিন্তু নামবিলাকততো সচৰাচৰতো বহুত মানুহবিলাক হয় নামবিলাকত বহুত মানুহ হয় আৰু তাতেতো বহুতখিনি ভদ্ৰ মানুহে লগ পাওঁ আৰু যিহেতু মই বহুত বাহিৰত নাম গাব গৈছোঁ উজনি অসমতো নাম গাব গ'লোঁ আৰু ইমানখিনি মৰম আদৰ দিছে ভালে লাগিছে গোটেইখিনি মানে অনুষ্ঠানত গ'লে মানে ফ্ৰণ্ট ৰাফন্তিকে ইমানখিনি বেয়া মানুহ ক'তেও পোৱা নাই ৰিয়েলিটিটো আৰু ছ'চিয়েল মিডিয়াৰ ৰিয়েলিটিটো দুটা বেলেগ বহুত বেলেগ আৰু এনেকুৱা হৈছেনে মানে মই এইটো একদম ফ্ৰেংক আৰু ফ্ৰীলি সুধিছোঁ দেই যেনেকৈ এতিয়া ছিংগাৰ এজনে গান গাব গ'লে মানে দাদা আই লাভ ইউ দাদা অমুক বুলি কয় তেনেকুৱা হয়নে হয় এইটো ডাঙৰ ট্ৰেণ্ড হৈ যাব কিন্তু এই মানে কেতিয়াবা মানে সৰু সৰু মানে এইটো বয়সীয়ালখিনি কি ক'ব আমাৰ য়ং জেনেৰেশ্যনৰখিনি মানে ভাইটি হওক বা অকণমান মানে মোতকৈ অকণমান ডাঙৰ হয় কেতিয়াবা কৈ থাকে বা আৰু কেতিয়াবা এইবিলাক ভাল লাগে যে বা মোৰ সেইটো চিন্তা নাই বা চববিলাক সমানে কিছুমান আহে বা কৰিশ্মা বা এই নাম্বাৰটো দিয়াচোন তোমাক ইমান ভাল লাগে বা যে তোমাৰ নামবিলাক চাওঁ আৰু আজিকালি কেইদিনমানৰ পৰা পাই আছোঁ ইনষ্টাগ্ৰামবিলাকত এক ছাইডত মানে মোৰ ফটোটো লগাব লগাই মানে সিহঁতে ভিডিঅ'টো বনাব ৰিলছত বনাই কেনে কৈ দিয়ে যদি ইয়াতে যদি কৰিশ্মা বাই যদি কমেণ্ট এটা কৰে তেতিয়াহ'লে কালিৰ পৰা মই পঢ়িম বা ঘৰৰ কাম কৰিম বা মই কালিৰ পৰা নাম শিকিম তেনেকুৱাবিলাক কৰি দিয়ে আৰু
4জনমানক চাগে কমেণ্টটো কৰিছোঁ মানে মোক মানে মেনশ্যন কৰি দিয়ে যিহেতু মানে মেছেজবিলাক আহি থাকে ন অসুবিধা হয় মানে মেনশ্যন কৰিলে মেনশ্যনবিলাক চোৱা যায় ন মেনশ্যনবিলাক চাই তেনেকৈ কৰি দিওঁ আৰু সিহঁতৰ আৰু বহুত বেছি ভাল লাগি যায় আৰু মানে তেনেকুৱাকৈ সেইটোতে গম পাই প্ৰভাৱ কিমান ন এতিয়া নেক্সট প্লেন কি ইয়াৰ পিছত এতিয়া কি কৰিম বুলি ভাবি আছা এতিয়াতো নামটোতো গায়ে আছোঁ যেনিবা নাম প্ৰগ্ৰেমটো চলি আছে ইয়াৰ পিছত চাই লওঁ কিবা জবৰ কাৰণে হওক কিবা নিজে কিবা এটা কৰিব পাৰোঁ নেকি নাগাৰ নামটোৰ বাহিৰেও আৰু বাকী মিমছ চোৱা নে তুমি তেনেকৈ ইমান চোৱা নহয় টাইমে নাপাওঁ যে মানে তোৰ স্কেডিউলখন কেনেকুৱা দিনটো যদি তোমাক মই ভগাব দিওঁ এতিয়া মানে কথাটো হ'ল কি মই ৰাতি প্ৰগ্ৰেমত যাওঁ প্ৰগ্ৰেমত মানে এতিয়াতো আমাৰ দূৰত থাকিলেতো 2-3 বজাতে ওলাব লাগে ন আপোনাৰ এতিয়াতো মোৰ যোৱাকালি প্ৰগ্ৰেম আছিলে নগাঁৱত মই 3-3:30 বজাত ওলাই গৈছোঁ মই তাৰপাছত মই গৈ পালোঁ আপোনাৰ কালি বৰষুণ দিছিলে ন মানে আৰু ৰাস্তাটো অলপ মানে বেয়া আছিলে কাৰণে আমাৰ যাই পাওঁতে চাগে 10টাই বাজু হৈছে তেনেকুৱা আৰু বতাহ বৰষুণৰ মাজতো মানে বহুতখিনি মানুহ ৰখি আছিলে আৰু তেওঁলোকৰ তাত নাম গালোঁ মই 3টামান বাজালে চাগে 2টা কিবাখিনিলে নাম গাইছোঁ আৰু তাৰপৰা তেওঁলোকৰ তাৰপৰা আহোঁতে 4:30মানত ওলালোঁ নেকি পোহৰ হৈছে তেতিয়া আহি আকৌ আমি এঠাইত সোমাই তেনেকৈ ঘৰ পাওঁতে আহি 10টা বাজিলে এতিয়াতো 10টা বজাত আহি মুখ হাত ধুই আপোনাৰ শুই গ'লোঁ শুই গৈতো মইতো সচৰাচৰ 2-3টামান বজাত শুই উঠোঁ জুবিন গাৰ্গ টাইপ আৰু মই মানে দিনতে শুই যাওঁ মানে আৰু ৰাতিটো এনেও মানে নাম নাথাকিলেও ঘৰত থাকিলেও মানে আমাৰ দিনত হোৱাটো হয় ৰাতি মানে নাম নাথাকিলে মোবাইলটোৱে চাই থকা হয় মানে কেতিয়া মানে 3-4টা বজাত গমে নাপাওঁ টোপনিটো মানে ৰাতি এতিয়া নোহোৱা হৈ গৈছে মানে কি চোৱা মোবাইলত হায়েষ্ট কি চোৱা এই আপোনাৰ এনেই ভিডিঅ'বিলাক চাই থাকোঁ ৰিলছবিলাক মানে ইনষ্টাটো মানে বেছিকৈ চোৱা হয় আৰু যিহেতু মোৰ পেজো চলাওঁ পেজৰো কেনেকুৱা মানে কিছুমান ভিডিঅ'বিলাক বনাই থাকোঁ আৰু আপোনাৰ চেনেলত আহিছে এটা কথা কওঁ এই যে মোৰ মাতটো লৈ মানে বহুতে মানে বিভিন্ন ধৰণৰ মানে কমেণ্টবিলাক কৰি থাকে কিবা মাতটো বেয়া কি এতিয়া ক'ব গ'লে মোৰ যে অৰিজিনেলি মাতটো এনেকুৱা নাছিলে আগতে মাতটো এনেকুৱা নাছিল একদমেই নহয় এনেকুৱা মোৰ তাত এটা ভিডিঅ' আছিলে চাগে মানে মাতটো সচৰাচৰ আমাৰ নৰ্মেলি মানুহ যেনেকুৱা তেনেকুৱা আছিলে আজি 2-3 বছৰ আগত যেতিয়াৰ পৰা নাম গাইছোঁ এতিয়াতো কণ্টিনিউ নাম গোৱাটো ইমান ধেমালি নহয় ইমানখিনি ৰাইজৰ মাজত আৰু কেতিয়াবা চাউণ্ডটো ভাল হয় কেতিয়াবাতো চাউণ্ডটো মানে বহুত বেয়া হৈ যায় তেতিয়া মানে কি হয় এই আপোনাৰ এইটো যে ৱাৰলেছটো লেপেলটো নোহোৱাকৈও মানে নাম গাব লাগে এইবিলাক মাইকত যে 3টামান ষ্টেণ্ড দি দিয়ে তেতিয়া মানে 3টামান ষ্টেণ্ড দিলে মানে ইফালে যাব লাগে এবাৰ সিফালে যাব লাগে মানে এনেকৈ অসুবিধা হৈ যায় আৰু ৰাতিটোৰ আপোনাৰতো গমেই পায় ন ঠাণ্ডাৰ দিনততো আপোনাৰ কুঁৱলীবিলাকে আপোনাৰ মাতবিলাক বেছি বঢ়াই দি দিয়ে মানে এইবিলাকৰ কাৰণে মোৰ মাতটো মানে আপোনাৰ এজ হিচাপত মানে মাতটোত বেছি কষ্ট পোৱাৰ কাৰণে এতিয়া মানে এটা কণ্টিনিউ প্ৰগ্ৰেম চলিয়ে আছে যিহেতু এইকাৰণে মাতটো মানে আগৰ মাতটো মানে এই সহজত মানে নাহে আহিব যেতিয়া মানে চাগে ভাঙা টাইপ হৈ থাকে 3-4 মাহমান যদিও মই কণ্টিনিউ ৰেষ্ট লৈ লওঁ আকৌ মানে ঠিক হৈ যাব কিন্তু তাৰপিছত যদি মই 3 দিনমানৰ নাম গাওঁ তেতিয়া আকৌ গোটেই মাতটো বহি যাব মানে এতিয়া মানে কণ্টিনিউ প্ৰগ্ৰেমবিলাক কৰি আছোঁ কাৰণে এইটো মাত্ৰৰ মানে নামটো গাই থাকিব পৰাকৈ হৈছে এতিয়া আমাৰ সচৰাচৰ আগতে মই নাম নাগাওঁতে আমাৰ ওচৰত যদি কাৰোবাৰ বিয়াবিলাক থাকে ন তেতিয়া টোপনিবিলাক ক্ষতি কৰিলে বা এই মানে বেণ্ড পাৰ্টিৰ লগত আমি নাচিলেও যদি অলপ মানে হাল্লা কৰি দিওঁ ন তাৰ পিছদিনা আৰু মাতটো মানে নোহোৱা হৈ যায় মানে এতিয়া আপোনালোকৰে তেনেকুৱা হৈ যাব যদি মানে টোপনি ক্ষতি কৰি দিয়ে বা অলপ মানে এই ডান্সবিলাক কৰিলে ন হাল্লাবিলাক হ'লে তেনেকুৱাকৈ যদি কৰি দিয়ে ন মানে মাতটো মানে কালি হয়তো মানে ভাঙি যাব টোপনি চোৱা মানুহবিলাকৰ এনেও গম পায় ন কিন্তু আমাৰ এতিয়াতো আজি 1.5 বছৰ হ'ল আপোনাৰ এনেকুৱাতো প্ৰগ্ৰেম চলিয়ে আছে মানে এইবিলাক কেতিয়াবা মানে হৈ যায় মানে গলবিলাকৰতো ৰাতিবিলাক প্ৰগ্ৰেম কৰি ৰাতিটো অলপ ঠাণ্ডাটো পৰে এইবিলাকৰ বতাহবিলাক আৰু কেতিয়াবা গাড়ীৰ গ্লাছবিলাক খুলি অহা হয় সেইবিলাকৰ কাৰণেও এইটো কিন্তু পিছলৈকেতো প্ৰব্লেম দিব পাৰে ডক্তৰক দেখাইছানে এই বস্তুটো নাই এতিয়া মানে বহুতে কৈছে যে ডক্তৰৰ পৰামৰ্শটো ল'ব নালাগে এতিয়া ল'ব নালাগে মানে ঠিক হ'ব মাতটো
মাতটো মানে কি গাই থকাৰ কাৰণে মানে আপোনাৰ মাতটো বেছি বহি প্ৰেছাৰ পৰাৰ কাৰণে মাতটো মানে সেই আগৰ মাতটো নাথাকে মানে আৰু এতিয়া চবৰে ক্ষেত্ৰত আমাৰ এতিয়া বহুতে বিভিন্ন ধৰণৰ কমেণ্টবিলাক কৰে যে পাঠকবিলাকৰ মাতবিলাকচোন চবৰ একে মানে কিছুমান ভিডিঅ'বিলাকত চবৰে দেখোন একে কিন্তু তেওঁলোকেহে গম পায় যে মানে কিমান কষ্টত মানে সেই নামটো গাব লাগে এইটো আমাৰ ছিংগাৰবিলাকৰতো তেওঁলোকৰ নিজৰ মিউজিচিয়ান হয় তেওঁলোকৰ সেইবিলাকতো চববিলাক মিলাই লয় তেনেকৈ আৰু মানে গান গালেও অসুবিধাটো নাপায় যিহেতু হাতত মাইকটো লৈ গায় বা তেনেকৈ ষ্টেণ্ডত লৈ হ'লেও গায় কিন্তু আমাৰতো মানে চাৰিওফালে ঘূৰি ঘূৰি গাব লাগে কাৰণে অলপ অসুবিধা হৈ যায় সেইটোত অকণমান ধেমালিলৈ আহোঁ ছ'চিয়েল মিডিয়াত ইমান পপুলাৰ তাতে ইমান এয়া বয়ফ্ৰেণ্ড চয়ফ্ৰেণ্ড আছে ক'ব পাৰিনে মা আছে যদিও তেনেকৈ এইটো নকওঁ দিয়ক এইটো মানে কি হয় যিহেতু খুলি মানে আছে নাই ক'ব নালাগে কিন্তু তুমি কি ভাবা তুমি খুলি ক'ব পাৰা আছে বাৰু আছে মানে আছে মানে তেনেকুৱাকৈ নহয় মানে যে বয়ফ্ৰেণ্ডে মানে এনেকুৱা মানে মোক ছাপোৰ্ট কৰা মানে মানে একজেক্টলি বয়ফ্ৰেণ্ড টাইপ নহয় মানে ব্ৰেষ্টফ্ৰেণ্ড বুলি নকওঁ কাৰণ ব্ৰেষ্টফ্ৰেণ্ড হ'লেতো অকণমান মানে মানুহবিলাক বেয়ালৈ যায় মানে কিন্তু অকল মানে অকল এজন বুলিও নহয় মোৰ বাও আছে তেনেকুৱাকৈ মানে এই মোৰ এজনী চিনাকি বা এজনী আছে বা আছে তেনেকৈ সিহঁতেও ছাপোৰ্ট কৰে বা বুজাই দিয়ে মানে এনেকুৱা এনেকুৱা কথাবিলাক বা মানে চাথ দিয়ে আৰু এইটো মানে কিছুমান মানুহবিলাকে হেৰি কৰিলে যে কয় আৰু এইবিলাকত লাগি নাথাকিবি বা যোনে যি কয় ক'ব দিয়া মানে তই তোৰ নিজৰটো চাচোন আগুৱাই তইতো গায়ে আছ ন নাম গায়ে আছ ন ৰাইজেতো ইমানখিনি মৰম কৰি আছে গতিকে বেলেগেতো কোৱাটোতো ক'বই ন সেনেকুৱা নিচিনা মই এই কথাটো সোধা মেইন প্ৰসংগটো এইটো হয় যে আজিকালিৰ সময়ত মানে আজিকালি এইটো অৰ্থডক্স গুচি গ'ল আৰু যে বয়ফ্ৰেণ্ড গাৰ্লফ্ৰেণ্ড থকাটো বেয়া বা কিবা কাৰণ মোৰ এনেকুৱা লাগে আজিকালি ইমান জল্দি সময়বোৰ যোৱা হৈছে ন আমি ভালকৈ কথা পাতিবলৈ মানুহ এজন নাপাওঁ মানে ইমান ব্যস্ততাৰ মাজত হয়তো আজি তুমি তোমাৰ মা ভণ্টিৰ লগত ঘূৰি ফুৰি আছা তেতিয়াও হয়তো কিছুমান এনেকুৱা সময় থাকে য'ত হয়তো তুমি কিছুমান কথা ক'ব নোৱাৰিবও পাৰা মানে মোৰ অনুভৱ হয় এনেকুৱা মোৰ নিজৰ ক্ষেত্ৰত তেতিয়া এই ভেক্টৰটো বিৰাট কামত আহে মানে ফ্ৰেণ্ডৰ লগত হ'লে মানে শ্বেয়াৰ কৰিব পাৰি ফ্ৰেণ্ডৰ লগত হ'লে মানে শ্বেয়াৰ কৰিব পাৰি যে মোৰ এনেকুৱা অসুবিধা হৈছে বা তই হেল্প কৰচোন বা এনেকুৱা চলিউশ্যনটো দিচোন এনেকুৱা নিচিনা আছে মোৰ 3-4জনমান তেনেকুৱা ফ্ৰেণ্ড আছে আৰু ভণ্টিকো ক'ব পাৰি ভণ্টিকো মানে তাইকো চব কথা কৈ দিব তাইক এবাৰ মাতিম মই কিবা সুধিব লাগিব তোমাক তাইকো মানে ক'ব পাৰি আৰু মাৰ লগতো মানে যথেষ্টখিনি ফ্ৰী মানে কাৰোবাৰ লগত যদিও চিনাকি হ'ব বা কাৰোবাৰ লগত যদিও মানে কথা বতৰা হ'ব মানে কোৱা যায় আৰু মানে বেছিভাগ কোৱা যায় কাৰণ পিছত যাতে মানে বিপদত পৰিলে মানে ঘৰৰ পৰা স্বাৰ্থ পাওঁ মানে সেইকাৰণে আৰু যে বয়ফ্ৰেণ্ড গাৰ্লফ্ৰেণ্ড থাকিব লাগিব সেইটো কথা নহয় আৰু এইবিলাক থকা মানে অলপ মানে বেছি য'ত কাৰণ মোৰ ক্ষেত্ৰতে তেনেকুৱা হৈছিলে মানে এতিয়া নামত গ'লেতো বিভিন্ন ধৰণৰ মানুহবিলাকে মাতে ন ফটো উঠে বা কিছুমানে নাম্বাৰবিলাক লয় মানে ইহঁতৰ প্ৰব্লেম হয় কিয় নাম্বাৰ ল'ব কিয় দিবি কিন্তু মেইনলি মানে কিছুমান মানৱীয়তাৰ খাতিৰত মানে কিছুমান সেইখিনি কৰিব লগা হয় যিহেতু মই যিহেতু সমাজখনৰ লগত চলি আছোঁ কিন্তু সিহঁতে বুজি নাপায় কাৰণে অলপ মানে কাজিয়াৰ সৃষ্টি হয় সেইকাৰণে মানে অলপ ডিছমিছ হৈ গৈছে আৰু সৃষ্টি হয় কাজিয়াটো হ'বই মানে এনেকুৱা মই সাধাৰণতে মানে চান্স লৈ লওঁ আৰু পডকাষ্ট আহিলে যে কোনোবা এগৰাকী যুৱতী আহিলে যি নহওক মানে দীপলিনা ডেকাৰ পৰা গৈ পূৰা আমাৰ দীপানিতা বাৰলৈকে মই চবকে সুধিছোঁ যে মানে তেওঁলোক গাৰ্লফ্ৰেণ্ড হিচাপে কেনেকুৱা মানে কাৰণ মানে কি হয় ছোৱালীক সাধাৰণতে কয় বুজিবলৈ জটিল তুমি সেইটো কথা মানানে ছোৱালীক বুজিবলৈ জটিল নে পুৰুষক মানিবলৈ জটিল এতিয়া কি হয় মানুহজনে যদি ইজনে সিজনক যদি বুজি পায় ইজনে সিজনক যদি ছাপৰ্ট কৰে ন তেতিয়া মানে চব বস্তুতে মানে আপোনাৰ আগুৱাই যোৱাত সুবিধা হয় বা আপোনাৰ লগত মোৰ এটা ফ্ৰেণ্ডশ্বিপ আছে যদি আপুনি মোক শ্বেয়াৰ কৰে যে কৰিশ্মা মোৰ এনেকুৱা অসুবিধা হৈছে তুমি যদি চলিউশ্যন এটা দিছা বা মই যদি এটা চলিউশ্যন দিওঁ বা আপোনাৰ যে মোৰ এইটো সুবিধা হ'ল দে মই এইখিনি পাৰিলোঁ বা মই মানে চব বস্তুতে যদি বুজা পৰা মানে থাকে প্ৰতিটো বস্তুতে মানে
ফ্ৰেণ্ডশ্বিপে হওক বা দাদা ভণ্টিয়ে হওক বা বা ভণ্টিয়ে হওক গোটেইবিলাকত মানে সুবিধা কোন হয় আৰু এইটো এই বস্তুটো তুমি মানা নাই যে ছোৱালী মানুহক বুজিবলৈ জটিল নাই তেনেকুৱা নহয় তেওঁলোকে বুলি কয় বাট না হয় তোৰ অৰ্থ না হয় মই অমুকত যাব পাৰো নে যোৱা বাট মানে হয় নাযাবা তেনেকুৱা হয় অলপ ছোৱালী মানুহবিলাক অলপ মানে কি হয় ক'ব গ'লে অকণমান মানে অভিমানটো মানে বেছি হয় মানে বেলেগৰ লগত নহ'লেও মানে এতিয়াতো কিছুমান গাৰ্লফ্ৰেণ্ড বয়ফ্ৰেণ্ডবিলাকৰ মানে অভিমান কিয় যাব লাগে ক'ব আৰু যাবা তুমি তেনেকৈ যাবা কিন্তু নালাগে নেকি যাব আৰু এনেকুৱা নিচিনা বস্তুবিলাক হৈ যায় মই সদায় ভাবোঁ যে না যদি না হ'ব লাগে হাঁহ যদি হাঁহ হ'ব লাগে নাটো হাঁহ হৈ গ'লে দিগদাৰ হৈ যায় মানে ন তেনেকুৱাকৈ থাকে আৰু কিবা কিবি তুমি নিজে এজ এ গাৰ্লফ্ৰেণ্ড কেনেকুৱা মানে তুমি কি এক্সপেক্ট কৰা তোমাৰ কি মানে কি এতিয়াতো মইতো সমাজখনৰ লগত চলি আছোঁ ন মানে এনেকুৱা হ'ব লাগে যে মই মানে লাইফ পাৰ্টনাৰ মানে হ'ব মানে ছাপৰ্ট কৰা হ'ব লাগিব মেইনলি আৰু ছাপৰ্ট কৰা মানে কি মোৰ এই কালচাৰ লাইনটোত মানে ছাপৰ্ট কৰা হ'ব লাগিব অকল কালচাৰ লাইনটো নহয় মই যদি ভৱিষ্যতেও যদি কিবা মানে পঢ়াৰ ক্ষেত্ৰতে হওক বা কিবা ক্ষেত্ৰতে হওক এইখিনি ছাপৰ্ট কৰা হ'ব লাগিব বা মানে বুজি পোৱা হ'ব লাগিব মেইনলি বুজাবুজিটো থাকিব লাগিব কাৰণ সমাজখনতো বিভিন্ন ধৰণৰ মানুহবিলাক লগ পোৱা যায় ন কোনোবাই কিছুমান ফোন নম্বৰ ল'ব পাৰে কোনোবাই মাতিব পাৰে কাৰোবাৰ ঘৰত যাব লাগিব পাৰে আৰু বা ইজনে সিজনৰ লগত কিছুমান কথা পাতিব লাগিব পাৰে কিছুমান ক্ষেত্ৰবিলাকত এইবিলাক বুজি পাব লাগিব আৰু সেই আৰু চাথ দিয়া হ'ব লাগিব বিপদতে হওক আমি দুটা ধৰণৰ টেমপ্লেট প্ৰশ্ন আৰু আমি প্ৰায় আহিলে সোধোঁ আৰু অলপমান ফিলচফিকেল হয় মানে সকলোকে সোধোঁ তেওঁলোকে জীৱনৰ অৰ্থটো কি বুলি ভাবে মই যদি তোমাক সোধোঁ তোমাৰ কাৰণে জীৱনৰ অৰ্থটো কি এতিয়াতো জীৱনৰ অৰ্থ বুলি ক'ব লাগিব মইতো মোৰ ক্ষেত্ৰত ক'ব লাগিলে মইতো সৰুৰ পৰাতো আপোনাৰ 16-17 বছৰমানলৈ মা দেউতাইতো ধুনীয়াকৈ চলালে ন ডাঙৰ কৰিলে তেতিয়াতো আমি বুজি পোৱা নাছিলোঁ কিন্তু এতিয়াতো মা দেউতাইতো ইমানখিনি আগুৱাই দিলে প্ৰথমতেতো ডান্সৰ ক্ষেত্ৰতো মা দেউতাই গৈছিল আগতেতো কি আছিলে এনেকুৱা মা দেউতাই চাইকেলত লৈ মানে নাচিবলৈ গৈছিলে এনেকুৱা তাৰপাছততো এতিয়া নিজে বুজি পোৱা হ'লেও কিছুমান মানে কামবিলাক নিজে কৰিব পৰা হ'লেও লাহে লাহে বা ঘৰখনৰ কথাও বুজিব পৰা হ'লোঁ আৰু যেতিয়াৰ পৰা নামটো গাইছোঁ তেতিয়াৰ পৰা মানুহে মানে বিভিন্ন ধৰণৰ কথাবিলাক কয় যে পইচাৰৰ কাৰণে এতিয়াতো আজিকালিতো চবটো পইচাৰৰ কাৰণে হয় ডেফিনেটলি পইচাৰৰ কাৰণে হয় আৰু এতিয়া চাওক তাল এযোৰ আনিব গ'লে মই যিযোৰ তাল বজাই আছোঁ সেইবিলাক 11-12 হাজাৰ টকা হয় আপোনাৰ নাগাৰা তাত ডাঙৰ নাগাৰাটো সেইবিলাক 4,000-5,000 টকা হয় চবতেতো পইচাবিলাক লাগিবই আৰু মোৰ লগতে মোৰ তেতিয়া নামৰ দলটোত আপোনাৰ 16-17জন মানুহ এই 17টা পৰিয়াল চলি আছে ন আপোনাৰ পে'মেণ্টবিলাকতো কৰিব লাগিব চবটো মানে চবৰতো আৰ্থিক অৱস্থা ইমান সবল নহয় গতিকে মই ভাবোঁ যিয়ে জীৱনত কষ্ট কৰি বেলেগে বুজক নুবুজক সেইটো ডাঙৰ কথা নহয় মোৰ পৰিয়ালটো বুজে মোৰ কষ্ট কিমান বা মোৰ আত্মীয়খিনিয়ে বুজে বা মোৰ কষ্টটো কিমান আৰু মা দেউতাতো সেইখিনি চাথ দিছে ন বেলেগে যিমান যি ক'লেও মই যিখিনি কষ্ট কৰি আগবাঢ়িছোঁ বা ঘৰৰ মানুহে যিখিনি মোক সুবিধা দিছে মই সেইখিনিয়ে মানে যথেষ্ট বুলি ভাবোঁ আৰু কি হয় গোটেইখিনি মানে কষ্ট সহ্য কৰি মানে আগুৱাই যাব পৰাটো হ'ল জীৱন মোৰ বাবে আৰু পইচাৰ দৰকাৰটো তুমি বুজালা ইয়াতে কিন্তু এই জীৱন আৰু পইচা সাধাৰণতে আমি দেখোঁ মানুহে কয় আজিকালি যে পইচাটো পিছত আহে জীৱনৰ অৰ্থ বেলেগ কিবা এনেকুৱা হ'ব লাগে কিন্তু বাস্তৱ সত্যটো সেই নহয় একদমেই নহয় মানুহে কয় টকা পইচাটো মেইন নহয় কিন্তু আজিৰ ক্ষেত্ৰত আজিৰ সমাজখনত আমাৰ টকা পইচাৰ মেইন আৰু টকা পইচাৰ থাকিলে আপোনাৰ সন্মান আছে আৰু টকা পইচাৰ নহ'লে মানে মানুহে কয় কিন্তু মোৰ ক্ষেত্ৰতো কোনোবাই ক'ব পাৰে যে তাইৰ কাৰণে টকা পইচাৰ মানে সকলো হ'ব পাৰে কিন্তু প্ৰত্যেকটো যিবিলাকে কয় ন তেওঁলোকৰো জীৱনত মানে টকা পইচাৰ আৰু চাওকচোন এতিয়া কিছুমান মানুহবিলাকক দেখি থাকোঁ ন আপোনাৰ এই দিনটো আপোনাৰ ঠেলা চলাই আপোনাৰ ইমান গৰমত একদম ঘাম বাহিৰ ওলাই যায় তেওঁলোকে যে ইমান কষ্ট কৰি থাকে কেতিয়াবা দেখিলে বেয়া লাগে কিহৰ কাৰণে কৰে তেওঁলোকেতো ঘৰখন
ঘৰখন চলাব ঘৰখন কেনেকৈ চলিব সেই টকা পইচাৰে চলিব ন তেনেকুৱাকৈ মানে মানুহবিলাকে মানে কষ্ট কিয় কৰে নিজৰ জীৱনটো চলাব ঘৰখন চলাব সেইটোৱে আৰু এই বস্তুটো মানে প্ৰত্যেকবাৰে কৈ দিয়া মানে এইটো নাকচ কৰি দিয়াটো বেয়া কথা যে পইচা একোৱেই মূল্য নাই পইচাৰ মূল্য আছে আৰু শেষত গৈ বাস্তৱিকত সেইটোৱে যে আগৰ দিনত এনেকুৱা নাছিলে আগৰ দিনত কি আছিলে আমাৰ মাটি সম্পত্তি মানে বা এনেকুৱাকৈ আছিলে বা মাটি সম্পত্তি থাকিলে আপোনাৰ মানুহবিলাক ধনী হৈ যায় বা মহবিলাক যে এইবিলাক থাকিলে ধনী হৈ যায় তেনেকুৱা আছিলে কিন্তু আজিৰ ক্ষেত্ৰত আপোনাৰ মানে পইচা থাকিলেহে মানে চব এনেকুৱা মানে হৈ গৈছে এটা মই অভিজ্ঞতা তোমাৰ পৰা জানিব খুজিম তোমাৰ প্ৰথম গাড়ীখন লোৱা অভিজ্ঞতা কেনেকুৱা আছিল এইটো কেনেকুৱা লাগিছিল নিজৰ মনটো মই প্ৰথমতে এখন মানে নিজৰ পুৰস্কাৰৰ পইচাৰে এখন স্কুটি লৈছিলোঁ মানে নামত যিবিলাক পুৰস্কাৰ পাইছিলোঁ এখন স্কুটি লৈছিলোঁ তাৰপাছততো মই নিজাকৈ এখন নামত যাবৰ কাৰণে উইংগাৰ এখন ল'লোঁ আৰু তাৰপাছত এখন গাড়ী লৈছিলোঁ মোৰ বাৰ্থডেৰ দিনাখনে লৈছিলোঁ আৰু ভবা নাছিলোঁ যে ইমানখিনি মানে ল'ব পাম মানে এনেকৈ ভবা নাছিলোঁ আৰু কি আৰু ভগৱানক মই বিশ্বাস কৰোঁ আৰু ভগৱানক যদি মই কোনোদিন বেয়া কৰা নাই তেওঁ যদিও আজি যদি কিবা মানে সেই দুখ দি আছে এটা সময়ত মোৰ এইখিনি বিশ্বাস আছে এইখিনিত ভাল কৰি দিব মানে মইতো বহুত মানে বিশ্বাস কৰোঁ সেইটোৱে মোৰ নিজৰ বিৰাট ভাল লাগে যেতিয়া কোনোবাই গাড়ী এখন নিজে লয় বিশেষকৈ এইটো বয়সত আৰু মোৰ মানে কিছুমান ক্ষেত্ৰত এনেকুৱা অনুভৱ মানে এখন গাড়ী নিজৰ পৰিয়ালত যেতিয়া নিজে প্ৰথমবাৰ লওঁ সেইটো এটা বিৰাট ধুনীয়া অনুভৱ এটা মানে সাধাৰণ বস্তুতকৈ গাড়ীখন মোৰ কাৰণে তেনেকুৱা এটা বস্তু মোৰ লগৰকেইটাই গাড়ী ভাল পায় তো সিহঁতে যেতিয়া কৈ থাকে গাড়ীৰে মোৰ তেতিয়া বিৰাট ভাল লাগে যে বা কোনোবাই নিজে গাড়ী এখন লৈছে মই সেইকাৰণে সুধিলোঁ কথাটো ৰঙা ৰঙৰ আছিল চাগে ন ৰঙা ৰং ফেভৰেট নে কি মানে ফেভাৰেট মানে মোৰ স্কুটিখনো ৰঙা গাড়ীখনো ৰঙা কিন্তু বহুতে কৈছিলে যে মানে অকণমান এখন ডাঙৰ গাড়ী লোৱা কিন্তু মেইনলি এতিয়া মানে কি হয় দেউতাহঁতেতো ইমান গাড়ী চাড়ীবিলাক চলাব নাজানে আৰু তেনেকৈ ঘৰৰ চলোৱা মানুহ নাই আৰু এতিয়া আমি কেতিয়াবালে শিকিবলৈও 3 দিনমান শিকিলোঁ তাৰপিছত ইমান মানে ভালকৈ চলাব পৰা হোৱা নাই আৰু গোটেইখিনি আহিব লাগিব মানে ভয় খোৱা নেকি ভয় মানে কি আৰু লাগি যাব ক'ৰবাত কিবা হৈ যাব ন মানে সেইখিনি জানো অলপ হ'লেও মানে শিকিব বহুত বাকী আছে আৰু টাইমো নাপাওঁ যে তেনেকৈ শিক্ষা কৰিব আৰুতো আপোনাৰ ইভিনিং মানততো শিকিবৰ কাৰণে আপোনাৰ গাড়ী চাড়ীবিলাক বেছিকৈ চলি থাকে ৰাতিপুৱা টাইমত ভাল গাড়ীবিলাক শিকিব ফিল্ডত সেইকাৰণে অসুবিধা হৈ যায় মানে নামৰ পৰা আহি শুই যাওঁ যে অসুবিধা হৈ যায় সেইটো কাৰণে মই তোমাৰ ভণ্টিক মাতিব খুজিম এবাৰ আহাচোন ইয়াতে কেমেৰাটো মিলিবনে মই তোমাক সোধোঁ আৰু যে তোমাৰ নিজৰ অভিজ্ঞতা কেনেকুৱা বাৰ লগত এনেকৈ ফুৰিব লাগে তোমাৰতো পঢ়া শুনাত ক্ষতি হয় চাগে স্কুলত গালি দিয়ে নে তোমাৰ প্ৰথমতে অলপ চিনাকি দি দিয়া তোমাৰ নমস্কাৰ মোৰ নাম স্মৃতি নাথ মোৰ মাৰ নাম শ্ৰী বুলবুলি নাথ মোৰ দেউতাৰ নাম শ্ৰী মনীন্দ্ৰ নাথ মোৰ বাৰ নাম শ্ৰী কৰিশ্মা নাথ আৰু বাকী কি পঢ়ি আছা তুমি মই ক্লাছ 9 10 আহিলে মেট্ৰিকৰ কাৰণে দৌৰাদৌৰি কৰা নাই হৈছে আৰু তোমাৰ কেনেকুৱা লাগে বাৰ লগত ফুৰি ভালে লাগে আৰু মানুহ চানুহ লগ পাই বহুত ভাল লাগে বাক তুমি কিবা সুধিব খুজিবা নেকি তাইতো মোৰ লগত নাগাৰা বজাই ন তাইতো নাগাৰা বজাই কিবা সুধিব খুজিবা বাক কিবা সুধি দিয়া এনেকুৱা কিবা এটা সুধি দিয়া যে ভিউজ উঠি যায় এনে তুমি বাক কিবা সুধিব মন আছে বা ক'ব মন আছে ক'ব পাৰা এনেই কিবা এটা কৈ দিয়া ছাজেশ্যন নাই তাই মানে আজি আহোঁতে মোক কৈ আছে তাইতো মানে আহিম বুলি ভবা নাছিলে মানে তাৰপিছত তাই ক'লে বা মই যাম আহি পৰালে কৈছে যে হেৰি বা মই ভিডিঅ' চাইছোঁ নহয় হেৰি মই দাদাৰ লগত ভিডিঅ' কৰিছিলোঁ নহয় বা মোক যাওঁতে এটা ফটো উঠাই দিবিচোন মোক ফটো এটা উঠাই দিবিচোন মানে তাই মানে পূৰা ইণ্টাৰেষ্ট মানে কালি মানে ইনষ্টাত দিব আৰু মানে এনেকৈ লগ পাই বহুত ভাল লাগিলে মানে এনেকৈ দি দিব আৰু কিবা একো নুসুধা নেকি বেয়া পাম কিন্তু আমি কিবা এটা এনেকুৱা কথা কৈ দিয়া বাৰ কি বেয়া লাগে তোমাৰ মানে এইটো বা ঠিক কৰিব লাগে অলপতে গালি পাৰে মোক এনেই আৰু কাজিয়া লাগে নে লাগে মাৰে মোক তাইও গম নহয় তাইও মানে বাই বেছি মাৰে দুইটাই থেংক ইউ ছ' মাছ জ্যোতিস্মিতা ফটো উঠিম হয় থেংক ইউ
তুমি মাৰপিটো কৰা তাইও কম নহয় এইফালে বাৰু বা এইটো ভয় লাগি গ'ল কিন্তু শেষৰ ফালে আমি বেছি দীঘলীয়া নকৰোঁ তোমাৰো বৰষুণটো দিওঁতে মোৰ ভয় লাগি গ'ল বৰষুণ দিছে নেকি সেইকাৰণে মই বোলো নাই ঠিকে আছে মই শেষৰ পৰা তোমাৰ পৰা জানিব খুজিম কিবা তোমাৰ মনত কথা এই হয়তো এঘণ্টাত যোনখিনি ক'ব আৰু কিবা মন আছে যদি এড কৰিব পাৰা নিজৰ অলপ যি মন তোমাৰ শেষত এইখিনিতে সমূহ অসমবাসীলৈ মোৰ ফালৰ পৰা বহুত বহুত ধন্যবাদ কাৰণ যে তেওঁলোকে ইমানখিনি মৰম দি আগুৱাই লৈ গৈছে আৰু যদিও মোৰ যদি ইয়াতে কিবা কথা কওঁতেও যদি মোৰ কিবা ভুল ভ্ৰান্তি হৈছে কোনো যাতে এইখিনি বেয়া ভাবি নলয় মোৰ মনত যিখিনি আছে মই সেইখিনি কৈ দিছোঁ আৰু আপোনালৈ বহুত বহুত ধন্যবাদ ইমান দিনে মানে আমি চাই আছিলোঁ ভিডিঅ'বিলাক চাই আছিলোঁ কিন্তু আজি যে মানে ফ্ৰণ্টাফ্ৰণ্টিকৈ লগ পাইছোঁ ন বহুত বেছি ভাল লাগিছে আৰু যদিও ইমান দিনে লগ পাই আছিলোঁ বা তাতে দেখা পাই আছিলোঁ কিন্তু আজি যে মানে আমি সন্মুখা লগ পোৱাৰ পিছতে গম পাইছোঁ যে মানুহজন মানে কিমান সহজ সৰল বা তেনেকুৱা মানে নহয় মানে কি হয় জানে মানুহবিলাকক মানে ভিডিঅ'বিলাকত মানে বেলেগ এটা মানে জাজমেণ্ট কৰে মানে কি বুলি জাজ কৰিছিল ভালে মানে এনেই ভিডিঅ'বিলাক চাওঁতে মানে মই চুলি যে কাটো ন আপোনাৰ এইটো চাইড অলপ দীঘল কৰি দিয়ে ন বাপৰে ইমান ডিজাইনত চুলিবিলাক কাটি কেনে এৰি কৰে মানে মই মানে এইটো চাই আছিলোঁ মানে ভিডিঅ'বিলাকত এৰি আৰু কিবা এটা ভাইৰেল হৈছিলে মই পাহৰিছোঁ মানে চাইছোঁ মানে গোটেইখিনি সম্পূৰ্ণ চোৱা নহ'ল মানে তাৰপিছত মই ভাবিছিলোঁ আৰু ক'ৰবাত চাই ভিডিঅ' যিটো বনাই থাকে আৰু মই মানে ইমানখিনি এৰি নাছিলোঁ কিন্তু আজি লগ পাই মানে ভাল লাগিছে যিয়ে মানে বহুত বেছি ভাল লাগিছে সহজ সৰল বা ধেমেলীয়া হয় ন ভাল লাগিছে আৰু গতিকে আমি সহজ সৰলে হয় মানুহে ভুল বুজে খালি মই এইকাৰণে ক'লো সেইটোৱে মানে মানুহবিলাকক মানে লগ নোপোৱাকৈ জাজমেণ্ট কৰিব নালাগে মানে এবাৰ লগ পাই জাজ কৰিব লাগে কিন্তু মই যি ভাবিছিলোঁ তুমি তেনেকুৱাই হয় মই যেনেকুৱা ভাবিছিলোঁ যে সহজ সৰল হ'ব খুব নম্ৰকৈ কথা ক'ব তেনেকুৱা খালি মই মাৰপিটটোৰ কথা গম পোৱা নাছিলোঁ যে তুমি শিকিব পাৰা নহয় মানে কি হয় জানে এতিয়াতো আপোনালোকেতো বহুত ডাঙৰ ডাঙৰ মানে হেৰিৰ লগত আপোনালোকে কণ্টেণ্টবিলাক বনাই থাকে ন ভিডিঅ'বিলাক বনাই থাকে ন মই ভাবিছিলোঁ চাগে এটিটিউডটো হ'বই চাগে মানে ডাঙৰ ডাঙৰ মানুহবিলাক লগ পাই ন এনেকৈ এটিটিউডটো হ'বই আৰু ডিম্পু দাদাৰ লগতো ভিডিঅ' কৰিছিলে ন মানে এইবিলাক ভিডিঅ' মানে এনেকৈ পাইছিলোঁ আৰু নাই এটিটিউড নাই ভাবা কথা কিন্তু থেংক ইউ ছ' মাছ কৰিছোঁ আজি টাইম দিয়াৰ কাৰণে ইমান দূৰ অহাৰ কাৰণে বিশেষকৈ বিৰাট ভাল লাগিল আৰুতো তাতকৈ ডাঙৰ কথা আমি আগতে আৰু এটা ইণ্টাৰেষ্টেড কথা হৈছে ছোৱালী এজনে ড্ৰাইভ কৰি আছিলে অকণমান আগতে আছিলে ছোৱালী এজনে ড্ৰাইভ কৰি আছিলে আপোনাৰ এটা ছিগনেল হেৰি পৰি থাকে ন তাতে আপোনাৰ নাম্বাৰিং কৰি আছিলে যাব হোৱা নাই ছোৱালীজনীয়ে চাগে ব্ৰেকডাল মাৰিব পাৰিলে গাড়ীখন পিছুৱাই আহি আছে ন আমাৰ গাড়ীখন পিছত আছে আমাৰ ড্ৰাইভাৰ দাদাজনে হৰ্ণ মাৰি আছে তাইতো পিছুৱাই আহি মানে গাড়ীখনত ঠাচকা মাৰি দিলে নহয় আমাৰ ফালে তাৰপিছত মানে তাতে ৰখি দিলে অলপ মানে তেওঁলোকে কিবা কৰিলে চাওক ছোৱালীজনী ইমান হাৱে ৰাস্তাত হয় ন ইমান গাড়ী গুৱাহাটীখনতো বহুত গাড়ীবিলাক চলি থাকে নাজানে ন এজটো বহুত কম আছে ছোৱালীজনীৰ আপোনাৰ চাগে 19-20 ইমানমান হৈছে কিবা লাৰ্ণাৰ এখন বনাই লৈছে বুলি কৈছে মাকে এতিয়াতো ইমান এই মানে মেইন ৰোডত গাড়ী চলি থাকে ন নাজানিলে এইবিলাক চলাব নালাগে আৰু সেইবাবে চাগে বহুত যে আমাৰ এক্সিডেণ্টবিলাক হৈ থাকে জোৰত যোৱাৰ ফলত কিছুমান নাজানাৰ ফলত মানে আপোনাৰ এই মানে যিবিলাক অলপ মানে খালী ৰাস্তা আছে সেইবিলাকত চলাব দিব লাগে তাৰপিছত লগে লগে দেউতাকে আৰু সেইফালৰ পৰা নুমি আহি ছোৱালীজনীক সেইফালে পঠাই দেউতাকে মানে হেৰি কৰিছে মানে এনেকুৱা সময়ত গাড়ী প্ৰেক্টিচ কৰি আছিল মানে প্ৰেক্টিচ কৰা নাই চাগে তাই ড্ৰাইভ কৰি আছিলে কিন্তু ইমান ভালকৈ তাই মানে চাগে ড্ৰাইভটো নাজানে কিন্তু এই গাড়ী চাড়ীবিলাক আহি থাকে ন অকল আজি যেনিবা আমাৰ তাত লাগিলে ন যদি কিবা মানে বেছিকৈ ইনজিয়ৰ্ড হ'ল হয় ন আপোনাৰ মানে বহুত তলে গ'ল হয় ন সেইকাৰণে প্ৰতিটো বস্তু মানে এতিয়া আমিও যদি গাড়ী লৈছোঁ মই 3 দিনমানহে কিবা শিকিছোঁ চাগে আৰু মানে এতিয়া মানুহৰ জীৱনটো বহুত ডাঙৰ গতিকে চববিলাকে সাৱধান হৈ চলিলে হ'ল আৰু এইটোৱে মৃত্যু ভয় কৰা বাপৰে মানৱ জীৱন এবাৰে বোলে তাৰপাছত যদি ভাল কাম কৰিছা তেতিয়াহে বোলে মানুহৰ জীৱনটো পায় যদি বেয়া কাম কৰিছা ন বিভিন্ন ধৰণৰ পৰিৱৰ্তন হ'ব পাৰে গতিকে আমিতো নাজানো গতিকে মানৱ জীৱনটো এবাৰে গতিকে ভালকৈ চলিলে হ'ল চববিলাক তোমালৈ শুভেচ্ছা থাকিল আৰু ভাল কাম কৰা আৰু যাতে চিনেমাত চাওঁ আৰু যাতে চিনেমাত এক্টিঙত দেখা পাওঁ আৰু মই দেখি গম পালোঁ এক্টিঙত ইণ্টাৰেষ্টেড আছে
কোনোবা ডিৰেক্টৰ যদি চাই আছে ল'ব পাৰে আৰু সকলোৱে 7 জুনত চাব মানে চিনেমা হলত ৰিলিজ হ'ব আপুনিও চাব এয়া কৰিম স্বৰ্গৰত ফ্ৰীত প্ৰম' কৰিলোঁ থেংক ইউ ছ' মাছ কৰিশ্মা আজি টাইম দিয়াৰ কাৰণে আমি আকৌ এদিন লগ পাম আশা থাকিল আৰু তেতিয়াহ'লে ভালে থাকা আপোনালৈ বহুত বহুত ধন্যবাদ আমাক যে ইয়ালৈ যে মাতি আনি এইখিনি সুবিধাকণ দিলে আৰু লগতে বাহিৰত থকা দুইজন দাদালৈ ধন্যবাদ ইমানখিনি যে আমাক সহায়কণ কৰিলে সেইটোৱে থেংক ইউ ছ' মাছ আজি আমি পডকাষ্ট ইয়াতে সামৰণি মাৰোঁ ধন্যবাদ কাজিৰঙা ইউনিভাৰ্চিটি প্ৰেজেণ্টছ দি আনটোল্ড পডকাষ্ট চাই থকাৰ বাবে ধন্যবাদ যদি এই খণ্ডটো চাই ভাল পালে আমি আশা কৰিম আপোনালোকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব ভিডিঅ'টো লাইক কৰিব কাৰণ যেতিয়া আপুনি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰে ভিডিঅ'টো লাইক কৰে আমি উৎসাহ পাওঁ আৰু অলপ কষ্ট কৰি এটা নতুন ভিডিঅ' এটা নতুন পডকাষ্ট বনাবলৈ ইয়াৰে পিছৰ খণ্ডকেইটা খুব এক্সক্লুচিভ এইকাৰণে এক্সক্লুচিভ কাৰণ আহিবলগীয়া অতিথি বেলেগ প্লেটফৰ্মত নাযায় এইকেইদিনত ৱাটছ আউট থেংকছ ফৰ ৱাচিং কমেণ্ট কৰিব ছাবস্ক্ৰাইব কৰিব গুড নাইট শুভৰাত্ৰি আজি ৰিলছ বনাইছোঁ মই গুড নাইট